Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে নিশ্চয়কৈ গম পাইছা আজি ডিসকাশনৰ বিষয়বস্তু ক্লাস 10 ৰ ট্ৰিগনোমেট্ৰি। ক্লাস 10 ৰ ট্ৰিগনোমেট্ৰি তোমালোকৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট চেপ্টাৰ কিয়নো এই চেপ্টাৰটোৰ পৰা প্ৰত্যেকবাৰে মেট্ৰিকত দুটাৰ পৰা তিনটা 2 মাৰ্কছৰ কোৱেশ্চন আহি আছে। ইয়াৰ লগতে এমসিকিউটো প্ৰত্যেকবাৰে আহে। গতিকে আহাচোন এই চেপ্টাৰটোত আসলতে কি বস্তু আছে বা মূলতে আজিৰ এই লেকচাৰটোত আমি কি পঢ়িবলৈ গৈ আছো যিখিনি খুব সুন্দৰকৈ আৰম্ভণিৰ পৰা শেষলৈ পঢ়াৰ পিছত এই ওৱান শ্বট লেকচাৰটোৱে তোমালোকক ইমান সুন্দৰকৈ এই চেপ্টাৰৰ ওপৰত কনসেপ্ট আনি দিব যাৰ বাবে যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। পোনপ্ৰথমতে আমি চেপ্টাৰটোত কি পঢ়িম এবাৰ চাই লওঁ। সমকোণী ত্ৰিভুজৰ চিনাকি ইয়াত লিখিছো যেহেতু ট্ৰায়াঙ্গলৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছো কিয় ট্ৰায়াঙ্গলৰ বিষয়ে পঢ়িবলৈ গৈ আছো তোমালোকক মই খুব সুন্দৰকৈ দেখাবলৈ ট্ৰাই কৰিম। কিন্তু প্ৰথম কথাটো কি পঢ়িম আমি এবাৰ চাই লওঁ। ত্ৰিকোণমিতীয় অনুপাত ও সংজ্ঞা অৰ্থাৎ ট্ৰিগনোমেট্ৰিক ৰেশিঅ বিষয়ে পঢ়িম আৰু তাৰ ডেফিনিশন বিলাকৰ বিষয়ে পঢ়িম। বিশেষ কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাত সাম স্পেসিফিক এংগলৰ কাৰণে আমি পঢ়িম। নিৰ্দিষ্ট কেইটামান এংগলৰ কাৰণে ট্ৰিগনোমেট্ৰিক ৰেশিঅ বিলাকৰ ভ্যালু কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে আমি পঢ়িম। পূৰক কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাত যেটো বৰ্তমান সময়ত সিবিএসইত নাই যদিও সেবাৰ বাবে কিন্তু এটো আছে গতিকে আমি এটো পঢ়িব লাগিব। কমপ্লিমেন্টাৰী এংগলৰ বাবে ট্ৰিগনোমেট্ৰিক ৰেশিঅ বিলাক কেনেকুৱা হ'ব তাৰ পিছত ফাইনেল যেটো এই চেপ্টাৰটোৰ আটাইতকৈ ইম্পৰ্টেন্ট বিষয়বস্তু যেটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট টান পায় মই তোমালোকক কথা দিব পাৰো আজিৰ এই লেকচাৰটো খুব সুন্দৰকৈ যদি তোমালোকে চোৱা সৰু সৰু কথাবিলাকৰ ওপৰত যদি তোমালোকে ফোকাস কৰা সিওৰ হ'ব পাৰো তোমালোকে যে শেষলৈ তোমালোকে এই ট্ৰিগনোমেট্ৰিৰ অবেট ৰিলেটেড বা ট্ৰিগনোমেট্ৰি আইডেন্টিটি ৰিলেটেড যিকোনো ধৰণৰ প্ৰশ্ন সমাধান কৰা খুব সুন্দৰকৈ আগুৱাই যাব পাৰিবা। একেবাৰে প্ৰথম কথালৈ মই যদি তোমালোকৰ বাবে যাও তোমালোকক মই স্ক্ৰিনত নিশ্চয়কৈ তোমালোকে ধৰিব পাৰিছা ইয়াত মই তোমালোকক দেখাইছো a student and his teacher want to measure the height of the tower। ইয়াত মিনাৰ বুলি ক'ব পৰা টাৱাৰ ব্যৱহাৰ কৰিব পৰা বা যিকোনো এটা ডাঙৰ গছ এডাল ব্যৱহাৰ কৰিব পৰা যেনেকুৱাই যি নহওক কিয় যে এজন শিক্ষকৰ কথা কোৱা হৈছে আৰু শিক্ষকজনে ছাত্ৰজনে দুয়োজনে মিলি পেলাই কি কৰিব বিচাৰিছে এই মিনাৰটো বা এই টাৱাৰটোৰ ক্ষেত্ৰত টাৱাৰ বুলি মই তোমালোকক কৈছো তোমালোকে বুজিবলৈ ম্যাক্সিমাম সময় তোমালোকে টাৱাৰ ৰিলেটেড কোৱেশ্চন পাবা মই তথাপি ইয়াত তোমালোকক বুজিবৰ বাবে মিনাৰ এটা দিছো। এতিয়া ষ্টুডেন্টজনে কৈছে স্যাৰ can we measure the height of the tower using this stick? এই ষ্টিকডাল ব্যৱহাৰ কৰি আমি এই মিনাৰটোৰ হাইট উলিয়াব পাৰিম নে? টিচাৰজনে ৰিপ্লাই দিছে চিন্তা কৰিছে তেখেতে আৰু কৈছে no, the stick is much shorter than the tower, we cannot measure its height with this। তো ইয়াতে এটা কথা মই তোমালোকক বুজাব বিচাৰিছো হেতু হৈছে কি যে আসলতে এই মিনাৰটোৰ হাইট উলিয়াবৰ বাবে ছাত্ৰজনে যি ষ্টিক ব্যৱহাৰ কৰিব বিচাৰিছে হেতু আসলতে সম্ভৱ হৈ নুঠে কিয়নো ষ্টিকডাল কম্পাৰেটিভলি মিনাৰটোতকৈ বহুত ছুটি। এতিয়া হেতু কথাই আমি কৈছো তাৰ পিছৰ পৰ্যায়ত আমি আসলতে ট্ৰিগনোমেট্ৰিৰ কিয় ইউজ কৰিব লাগে ট্ৰিগনোমেট্ৰি কিয় খুব ভালদৰে জানিব লাগে সেই কথাটো এই পিকচাৰখনে তোমালোকক বুজাই দিব পাৰিব। এই পিকচাৰখনৰ পৰা তোমালোকে বুজিব পাৰিবা আসলতে ট্ৰিগনোমেট্ৰিৰ আমাৰ বাবে প্ৰয়োজন কি। এতিয়া ঘটনাটো হৈছে এইখিনিতে তোমালোকক মই কৈছো যে আমি খুব সুন্দৰকৈ চেপ্টাৰটো পঢ়িম বুলি কৈছো মই তোমালোকক কথা দিছো যে আমি চেপ্টাৰটো খুব সুন্দৰকৈ পঢ়িব পাৰিম। গতিকে একেবাৰে প্ৰথম বেসিক কথাৰ পৰা যদি আমি ট্ৰিগনোমেট্ৰি আৰম্ভ কৰিব বিচাৰো তেতিয়া হলে মই তোমালোকক কৈছো ফাৰ্স্ট তোমালোকে স্ক্ৰিনত চোৱা ইয়াত মই বুজাইছো যে ট্ৰিগনোমেট্ৰি যে ফ্ৰেকশনাল ফৰ্মত মই ইয়াক দেখাব ট্ৰাই কৰিছো। ট্ৰিগনোমেট্ৰি ইংলিশ টাৰ্মটোৰ পৰা বুজিবলৈ খুব বেছি ইজি হয় গতিকে মই ইয়াত ইংলিশ টাৰ্মটো লিখিছো। আসামিজ মিডিয়াম আৰু ইংলিশ মিডিয়াম উভয়ে এই টাৰ্মটোৰ পৰা তোমালোকে খুব সুন্দৰকৈ ট্ৰিগনোমেট্ৰিৰ বেসিক ধাৰণাটোৰ বিষয়ে আইডিয়া কৰিব পাৰিবা। এতিয়া ইয়াতে কোৱা হৈছে যে ত্ৰিগোণ মানে আসলতে কি ট্ৰিগনোমেট্ৰি বুলি যে কৈছো ট্ৰাইগন আৰু ইফালে মেট্ৰি এই ট্ৰাইগন মই ইয়েলো কালাৰ পাৰ্সনটো দিছো তাত তোমালোকে তলত লিখিছো ট্ৰাইগনটোক আসলতে ট্ৰাইগনন যাৰ মিনিং হৈছে ট্ৰায়াঙ্গল আৰু মেট্ৰি এটো এটা আমাৰ গ্ৰীক লেটিন শব্দ বুলি ক'ব পাৰো আমি মেট্ৰন আৰু যাৰ অৰ্থটো হৈছে মেজাৰ। গতিকে এটা কথা আমাৰ বাবে ক্লিয়াৰ হল যে ট্ৰিগনোমেট্ৰি যদি আমি পঢ়িব লগা হয় তেতিয়া হলে আমি জানিব লাগিব সমকোণী ত্ৰিভুজৰ বিষয়ে ৰাইট এংগল ট্ৰায়াঙ্গলৰ বিষয়ে যদি আমি খুব ভালদৰে জানো ট্ৰিগনোমেট্ৰি বুজিবলৈ আমাৰ বাবে সুবিধাজনক হ'ব।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোন প্ৰথম কাম বুলি যদি তোমালোকক মই কওঁ তেতিয়াহ'লে আমি আটাইতকৈ প্ৰথম জানিব লগা বিষয়বস্তু হৈছে ৰাইট এংগল ট্ৰাইংগল এটাৰ লগত আমি ফেমিলিয়াৰ হোৱা প্ৰয়োজন আছে ইমান দিনে ৰাইট এংগল ট্ৰাইংগল বুলি তোমালোকক কওঁতে পাৰপেণ্ডিকুলাৰ বেছ আৰু হাইপটেনাছৰ ক্ষেত্ৰত তোমালোকৰ যিটো কনচেপ্ট আছিলে সেই কনচেপ্টটো আমি আৰু অলপ ডিটেইলছত পঢ়িব লাগিব গতিকে আহা খুব সুন্দৰকৈ আমি ৰাইট এংগল ট্ৰাইংগলৰ লগত চিনাকি হ'বলৈ চেষ্টা কৰিম মই অকণমান জুম কৰি লৈছো তোমালোকৰ বাবে ওকে এতিয়া প্ৰথম তোমালোকে চাবা মই এটা ৰাইট এংগল ট্ৰাইংগল ড্ৰ কৰিছো খুব সুন্দৰকৈ ইয়াত যদি আমি ৰাইট এংগল ট্ৰাইংগলটো আঁকি লওঁ তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিবা এইখিনিতে মই লিখিছো এটা ৰাইট এংগল ট্ৰাইংগল এটা ৰাইট এংগল ট্ৰাইংগল হ'বলৈ তাৰ প্ৰথম প্ৰাইমেৰী কণ্ডিশ্যনটো কি লাগে এটা এংগল হ'ব লাগিব তাৰ 90 ট্ৰাইংগল এটাৰ মূলতে তিনিটা এংগল থাকে তাৰে মই কৈছো যে ABC আমাৰ বাবে এটা ৰাইট এংগল ট্ৰাইংগল ইমাজিন কৰিছো আৰু এই ৰাইট এংগল ট্ৰাইংগলটোৰ ক্ষেত্ৰত মই কৰিছো কি এংগল B টোক 90 ডিগ্ৰী বুলি কৈছো এতিয়া এংগল B যেতিয়া 90 ডিগ্ৰী হৈছে এংগল B ৰ লগে লগে ইয়াৰ A আৰু C নামৰ যি দুটা এংগল ৰৈ গ'ল সেই দুয়োটা এংগলৰ ক্ষেত্ৰত সিহঁতৰ মেজাৰমেণ্টৰ কথা যদি মই ক'ব বিচাৰো কোন প্ৰথম কথাটো হৈছে দুয়োটাৰ সামটো যেহেতু 90 ডিগ্ৰী হ'ব এই এংগলটো আৰু এইটো এংগলৰ যোগফলটো যেহেতু 90 ডিগ্ৰী হ'ব গতিকে ক'ব পাৰো ইহঁত একোটা আমাৰ বাবে সূক্ষ্ম কোণ এংগল A আৰু এংগল C দুয়োটাই আমাৰ কাৰণে একিউট এংগল বুলি আমি ক'ব পাৰো সূক্ষ্ম কোণ A আৰু C দুয়োটাই হৈছে আমাৰ বাবে একিউট এংগল বা সূক্ষ্ম কোণ অকণমান এইটো তোমালোকৰ ধৰিব পাৰিবা C টো ধৰিব পাৰিছে নিশ্চয় এতিয়া এই গোটেই ট্ৰাইংগলটোৰ ক্ষেত্ৰত মই স্পেচিয়েলি পাতিব বিচাৰিছো এংগল A ৰ বিষয়ে গতিকে এংগল A ক মই এটা গ্ৰীক লেটাৰৰ দ্বাৰা মাৰ্ক কৰিছো যাৰ নামটো হৈছে থিটা এই থিটাই আমাক এই ট্ৰিগনমেট্ৰিত যথেষ্ট সময়ত এই থিটাটো আমি দেখা পাই থাকিম গতিকে থিটাটোক আমি খুব ইম্পৰ্টেণ্ট দিয়াৰ প্ৰয়োজন আছে মই অকণমান জবত কৰি লৈছো চোৱা ABC আমাৰ বাবে এটা ৰাইট এংগল ট্ৰাইংগল আমি লৈছো ABC আমাৰ বাবে এটা ৰাইট এংগল ট্ৰাইংগল লোৱা হৈছে আৰু এই ৰাইট এংগল ট্ৰাইংগলটোৰ ক্ষেত্ৰত এংগল B আমি 90 ডিগ্ৰী বুলি ক্লিয়াৰ কৰি দিছো এংগল B 90 ডিগ্ৰী কৰি দিয়াৰ লগে লগে কৈছো যে এংগল A মেজাৰটো হৈছে তাৰ নামটো তাক আমি থিটাৰ দ্বাৰা ডিনোট কৰিছো এংগল A বুলি আমি তাক ক'ব পাৰো এতিয়া কোনোবা এটা ৰাইট এংগল ট্ৰাইংগলৰ ক্ষেত্ৰত এই থিটা নামৰ সূক্ষ্ম কোণটোৰ কাৰণে একিউট এংগলটোৰ কাৰণে ট্ৰিগনমেট্ৰিৰ ইউজ কৰিবৰ বাবে কোন প্ৰথম আমাক প্ৰয়োজন হয় যে পাৰপেণ্ডিকুলাৰ কোণ বেছ কোণ আৰু হাইপটেনাছ লম্ব ভূমি আৰু কৰ্ণ বা অতিভুজ ৰেক্টেংগুল এটাৰ ক্ষেত্ৰত বা চতুৰ্ভুজ এটাৰ ক্ষেত্ৰত আমি তাক কৰ্ণ বুলি কওঁ কিন্তু ইয়াৰ ক্ষেত্ৰত আমি এইটো অতিভুজ বুলি কৈছো যেটো আমি মূলতে ক'ব পাৰো যে 90 ডিগ্ৰীৰ পৰা বিপৰীত ফালে যিডাল বাহু থাকিব সেইডালকে আমি কম হাইপটেনাছ 90 ডিগ্ৰীৰ বিপৰীত অপজিট টু 90 ডিগ্ৰী মনত ৰাখিবা 90 ডিগ্ৰী বিপৰীত বাহুডালে হৈছে আমাৰ কাৰণে হাইপটেনাছ এই H লেটাৰটো তোমালোকে ইংলিছ মিডিয়াম আছামিজ মিডিয়াম উভয় ব্যৱহাৰ কৰিবা আৰু তাক মই নাম দিছো হাইপটেনাছ আৰু তোমালোকে অতিভুজ বুলি লিখিব পাৰা গতিকে এইখিনিতে মনত ৰাখি লোৱা ৰাইট এংগল ট্ৰাইংগল এটাৰ ক্ষেত্ৰত 90 ডিগ্ৰীৰ পৰা বিপৰীত ফালে থকা সাইডডালে আটাইতকৈ দীঘল হ'ব আৰু সেইডালক আমি H ৰ দ্বাৰা ডিনোট কৰিম H মানে হৈছে হাইপটেনাছ তাৰ লগে লগে তোমালোকে মনত ৰাখিবা আমি যেটো স্পেশালি ট্ৰাইংগলটোৰ যেটো এংগলৰ কথা আমি পাতিবলৈ গৈ থাকিম আমি গোটেই ট্ৰাইংগলটোৰ কাৰণে যেটো এংগলৰ কথা পাতিবলৈ গৈ থাকিম সেই এংগলটোৰ অপজিট ফালে মানে বিপৰীত ফালে যিডাল বাহু থাকিব সেইডাল হ'ব থিটাৰ বিপৰীত বুলি আমি কওঁ যেটো এংগলৰ কথা আমি আলোচনা কৰি আছো সেই এংগলটোৰ বিপৰীত ফালে যিডাল বাহু থাকিব সেই বাহুডালৰ নাম হ'ব পাৰপেণ্ডিকুলাৰ বা আমি যাক লম্ব বুলি গতিকে যেহেতু আমি থিটাৰ কথা পাতিছো গতিকে থিটাৰ বিপৰীত ফালে থকা বাহুডালৰ নাম হ'ব পাৰপেণ্ডিকুলাৰ এতিয়া এইখিনিতে তোমালোকক মই এটা কথা কৈ থৈ দিও যে আমাৰ বাবে এই ABC একেটা ট্ৰাইংগলৰ ক্ষেত্ৰতে যদি মই আলোচনা কৰো তেতিয়াহ'লে এই এংগল C ৰ কথা যদি মই পাতো যেটো সময়ত মই বৰ্তমান পাতি আছো ABC ট্ৰাইংগলৰ এংগল A আমি থিটা বুলি লৈ পাতি আছো গতিকে এংগল A ৰ বাবে আমি যেহেতু হিচাপ কৰি আছো গতিকে মই কৈছো যে আমাৰ বাবে BC ডাল লম্ব
কিন্তু এই একেটা ট্ৰাইংগলৰ ক্ষেত্ৰত যেতিয়া মই এংগল চিৰ কথা পাতিম, এংগল চিৰ বিপৰীত ফালে থকা বাহুডাল হৈছে আমাৰ বাবে এ বি, গতিকে তেতিয়া কিন্তু এই একেটা ট্ৰাইংগলৰ বাবে এ বি এ লম্ব বা পাৰপেণ্ডিকুলাৰক বুজাব। গতিকে লম্ব আৰু পাৰপেণ্ডিকুলাৰৰ কনচেপ্টটো মই তোমালোকক ক্লিয়াৰ কৰিছো। মই তোমালোকক এইটোৱে ক'ব বিচাৰিছো যে যেতিয়া কোনোবা এটা ৰাইট এংগল ট্ৰাইংগলৰ কোনোবা এটা সূক্ষ্ম কোণৰ কথা পাতিম, সেই সূক্ষ্ম কোণটোৰ বিপৰীত ফালে অৰ্থাৎ অপজিট ফালে যিডাল চাইড থাকিব সেইডালে হ'ব আমাৰ বাবে। তাৰপিছত ৰিমেইনিং চাইডডালৰ কথা কৈছো, মই ক'ব পাৰো যে থিতা আৰু 90 ডিগ্ৰীৰ মাজত বা থিতা আৰু 90 ডিগ্ৰীক যিয়ে কানেক্ট কৰিব, থিতা আৰু 90 ডিগ্ৰীৰ মাজত যোন থাকিব তাক আমি কি বুলি কম? ভূমি বুলি কম বা বেছ। বেছ বা ভূমি বুলি কোৱা হ'ব। এইটো হৈছে আমাৰ বাবে ৰাইট এংগল ট্ৰাইংগলৰ বিষয়ে জানিব লগা মূল কনচেপ্ট। এটা ৰাইট এংগল ট্ৰাইংগলৰ পাৰ্ট বিলাকক মূলতে তাৰ সাইড যিহেতু আমি জানো ট্ৰাইংগলৰ সাইড তিনিডাল থাকে, গতিকে এই তিনিডাল সাইডৰ কাক কি নামেৰে মাতিম সেই কথাটো বুজিবৰ বাবে সূক্ষ্ম কোণটো খুবেই প্ৰয়োজনীয়। গতিকে এ বি চি ট্ৰাইংগলৰ ক্ষেত্ৰত এংগল এ সূক্ষ্ম কোণ হলে বি চি হ'ব লম্ব, এ বি হ'ব ভূমি আৰু এ চি হ'ব হাইপোটেনাছ বা অতিভুজ। একেদৰে এ বি চি ট্ৰাইংগলৰ ক্ষেত্ৰত এংগল চিৰ কথা যেতিয়া মই পাতিম বা এংগল চিক যেতিয়া সূক্ষ্ম কোণ হিচাপে বিবেচনা কৰিম, এংগল চিৰ বিপৰীত বাহু এ বি হ'ব তেতিয়া লম্ব, বি চি হ'ব ভূমি আৰু এ চি হ'ব অতিভুজ। গতিকে ত্ৰিভুজটোৰ সূক্ষ্ম কোণটোৰ ওপৰত ডিপেন্ডেন্ট হৈ ত্ৰিভুজটোৰ ক্ষেত্ৰত লম্ব আৰু ভূমি বা পাৰপেণ্ডিকুলাৰ আৰু বেছ দুডাল আমি নামকৰণ কৰোঁ। এতিয়া ত্ৰিগোণমিতিৰ ক্ষেত্ৰত এই যে ৰাইট এংগল ট্ৰাইংগলটোক যে আমি ফকাছ কৰিছো তাৰ কাৰণটো বুজি লোৱা। মই কিছু সময়ৰ আগতে তোমালোকক দেখুওৱা মিনাৰটোৰ কথা যদি তোমালোকে চাব বিচৰা, মিনাৰটোৰ কথা যদি মই তোমালোকক দেখাব বিচাৰো, তেতিয়াহ'লে এখোজ আগলৈ গৈ পেলাই মিনাৰটো আকৌ এবাৰ এতিয়া তুমি চোৱা। এই যে মিনাৰটো সদায় ই মাটিৰ লগত 90 ডিগ্ৰী এংগল কৰে। এতিয়া এই মিনাৰটোৰ হাইট উলিয়াবৰ বাবে ত্ৰিগোণমিতিয়ে মোক কেনেদৰে হেল্প কৰিব তাৰ বিষয়ে এটা এটাকৈ মই খুব সুন্দৰকৈ তোমালোকক দেখাব চেষ্টা কৰিম। এতিয়া আমাৰ বাবে আছে ত্ৰিগোণমিতীয় অনুপাত ও সংজ্ঞা। অৰ্থাৎ ত্ৰিগোণমিতীয় অনুপাত ও সংজ্ঞাটোৱে আমাক ইয়াত বুজাই আছে যে ত্ৰিগোণমিতীয় অনুপাত কেইটা যে আমি যাৰ বিষয়ে পঢ়িব গৈ আছো, গোটেই চেপ্টাৰটোত আমি যাক ফকাছ কৰিম, যাৰ বিষয়ে পঢ়িম, ত্ৰিকোণমিতীয় অনুপাত কোনকেইটা, সিহঁতৰ নামবোৰ কি কি আৰু সিহঁতৰ ডেফিনিশ্যন বিলাকৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম। গতিকে আহা আমি সিহঁতৰ ডেফিনিশ্যন খিনি এবাৰ অবজাৰ্ভ কৰিম। ফাৰ্ষ্ট কথাটো হৈছে ত্ৰিকোণমিতীয় অনুপাত বুলি কোৱাৰ লগে লগে আমাৰ বাবে টোটেল 6টা ত্ৰিকোণমিতীয় অনুপাত আছে। মই গোটেইকেইটা তোমালোকৰ বাবে লিখি দিছো। একেবাৰে প্ৰথম ত্ৰিকোণমিতীয় অনুপাতটো হৈছে সাইন, ছেকেণ্ডটো হৈছে কসাইন, থাৰ্ডটো হৈছে টেনজেন্ট, ফৰ্থটো হৈছে কোটেনজেন্ট আৰু ফিফথটো হৈছে সেকেন্ড আৰু ছিক্সথটো হৈছে কোসেকেন্ড। টোটেল 6টা ত্ৰিকোণমিতীয় অনুপাত আমাৰ বাবে আছে। সাইন, কসাইন, টেনজেন্ট, কোটেনজেন্ট, সেকেন্ড আৰু কোসেকেন্ড। এইকেইটা আমাৰ আচল নাম। এতিয়া ঘটনাটো হৈছে যিহেতু আমি তাৰ লগত ফেমিলিয়াৰ হবলৈ গৈ আছো, যিহেতু তাৰ লগত আমি চিনাকি হবলৈ গৈ আছো, তাক ব্যৱহাৰ কৰিব গৈ আছো, সিহঁতৰ আচল নামকেইটা আমি ব্যৱহাৰ নকৰো। সিহঁতক ঘৰত মাতিবৰ বাবে আমি বেলেগ নাম ব্যৱহাৰ কৰো। একদম সিম্পল কথা। যেনেদৰে আমি আমাৰ স্কুলত মতা নাম আৰু ঘৰত মতা নামবোৰ বেলেগ বেলেগ হয়, তেনেধৰণে কথা ইহঁতৰ আচল নামকেইটা হৈছে এইকেইটা। এতিয়া আমি তাক ব্যৱহাৰ কৰিম। সাইনক মাতিম এনেদৰে সাইন, কসাইনক মাতিম কস, টেনজেন্টক মাতিম টেন, কোটেনজেন্টক মাতিম কট, সেকেন্ডক মাতিম সেক আৰু কোসেকেন্ডক মাতিম কসেক। গতিকে আমাৰ বাবে টোটেল 6টা ত্ৰিগোণমিতিক ৰেচিঅ আছে আৰু এই 6টা ত্ৰিগোণমিতিক ৰেচিঅ হৈছে সাইন, কস, টেন, কট, সেক, কসেক। এইকেইটা হৈছে আমাৰ মূল ত্ৰিগোণমিতিক ৰেচিঅ কেইটা। এতিয়া এইখিনি তোমালোকক মই এটা কথা কৈ দিছো যে এই ত্ৰিগোণমিতিক ৰেচিঅ এই যে নাম লিখিলো সাইন, কস, টেন, ইহঁতৰ লগত এটা সূক্ষ্ম কোণ বা এটা কোণ যদি নাথাকে ইয়াৰ কোনো ধৰণৰ
মেথমেটিকেল মিনিং নাথাকে গতিকে সদায় মনত ৰাখিবা এটা ত্ৰিকোণমিতীয় অনুপাতৰ লগত এটা ত্ৰিগ্নমিতীয় অনুপাতৰ লগত সদায় কি দিব লাগিব আমি এনে ধৰণৰ এংগল দিব লাগিব কেতিয়াবা এংগল এ লিখা থকা দেখা পাবা কেতিয়াবা এংগল বি লিখা থকা দেখা পাবা কেতিয়াবা 45 ডিগ্ৰী লিখা থকা দেখা পাবা কেতিয়াবা 72 ডিগ্ৰী মুঠতে যেনেদৰেই নহওক কিয় এটা কথা তোমালোকৰ ক্লিয়াৰ কৰি লোৱা সেইটো হৈছে কি ত্ৰিকোণমিতীয় অনুপাতৰ লগত সদায় কি থাকিব থিতা দৰে কোনোবা কোণ থাকিব এতিয়া কথাটো হৈছে নামকেইটা আমি কলো অৰ্থাৎ ত্ৰিকোণমিতীয় অনুপাতৰ লগত আমি চিনাকি হৈছো কিন্তু ইহঁতৰ ডেফিনিশ্যনৰ বিষয়ে কিন্তু আমি শিকা নাই ডেফিনিশ্যনৰ বিষয়ে জানিবলৈ যাওঁতে তোমালোকে এটা সেন্টেন্স খুব ভালদৰে মনত ৰখাটো প্ৰয়োজনীয় সেইটো হৈছে এইখিনিতে মই লিখি দিছো তোমালোকে ধৰিব পাৰিবা পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে কবলৈ এতিয়া আমাৰ বাবে বলবম চলি আছে গতিকে হৰ হৰ ভোলেটো শুনিবলৈ খুব সুন্দৰকৈ মিলি গৈছে গতিকে ইয়াত কি কৈছো ইয়াত বেলেগ তোমালোকে নাম এইবিলাকৰ দ্বাৰা আমি সহজে কিছুমান বস্তু মনত ৰাখিব পাৰো সেন্টেন্সটো মনত ৰাখিবলৈ আমাৰ বাবে একেবাৰে সহজ পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে এই যে হৰ হৰ ভোলে এই কথাটো কোৱা হৈছে এতিয়া ইয়াৰ দ্বাৰা কেনেকে ডিফাইন কৰিম ভালদৰে চাবা এইখিনিতে মই দেখাইছো যে আচলতে ইফালৰ পৰা যদি চাও এয়া সাইন ট্ৰিগনোমেট্ৰিক ৰেশিও এয়া কস এয়া টেন এয়া কট এয়া সেক এয়া কোসেক কেনেকে হৈছে আমি চাবলৈ চেষ্টা কৰিম ফাৰ্স্ট কথাটো হৈছে যেতিয়া সাইন থিটা বুলি কম তেতিয়া মনত ৰাখিবা সাইন থিটা মানে হৈছে পি পাৰপেন্ডিকুলাৰ বাই হৰৰ পৰা আহিছে এইচ অৰ্থাৎ কোনোবা এটা ৰাইট এংগল ট্ৰায়াংগুলৰ ক্ষেত্ৰত ৰাইট এংগল ট্ৰায়াংগুলটোৰ পাৰপেন্ডিকুলাৰ আৰু হাইপোটেনাছ অৰ্থাৎ লম্ব আৰু অতিভুজৰ যিটো ৰেশিও যিটো অনুপাত সেই অনুপাতটোক আমি কম কি বুলি ট্ৰিগনোমেট্ৰিক ৰেশিও সাইনৰ দ্বাৰা ডেনোট কৰিব পাৰি একেদৰে cos থিটাৰ বাবে আমি ক'ব পাৰো cos থিটা মানে হৈছে b by h tan থিটা মানে আমি ক'ব পাৰো p by b এতিয়া তোমালোকে উলটাকৈ চাবা ইফালৰ পৰা যদি মই কওঁ তেতিয়াহলে cot থিটা মানে হ'ব b by p sec থিটা মানে হ'ব h by b আৰু cosec থিটা মানে হ'ব h by p এতিয়া এইখিনিতে যদি আমি অকণমান মনোযোগ দি চাওঁ সৰুকৈ এটা ফৰ্মুলা ইয়াৰ পৰাই বনে ত্ৰিকোণমিতিৰ খেল হৈছে ফৰ্মুলা ত্ৰিকোণমিতিৰ খেল আচলতে ফৰ্মুলাৰ খেল তুমি কিমান ভালকৈ ফৰ্মুলা জানা সেই ওপৰত বেছ কৰি তোমালোকে ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰিবা গতিকে সৰু সৰু কথাবিলাক তোমালোকে খুব খেয়াল কৰিবা মই এইখিনিতে বুজাব ট্ৰাই কৰিছো এই সাইনৰ উলটাটোৱে হৈছে কোসেক উলটা বুলি ক'লে তোমালোকে বুজি ল'বা ৰেচিপ্ৰকেল সেইবিলাক আমি সাধাৰণভাৱে আমাৰ মাজত ব্যৱহাৰ কৰা শব্দ উলটা বুলি ক'লে আমি উলটা কৰি দিয়া বুজাও গতিকে উলটা মানে ৰেচিপ্ৰকেল গতিকে এটোক যদি মই ক'ব পাৰো sin থিটা ইকুৱেল টু p by h cosec থিটা হ'ব h by p ইয়াত সিম্পল কথাটো হৈছে sin থিটা উলিয়াবৰ বাবে cosec থিটাৰ ভ্যালু যদি কিবা কাৰণত জানো তাক উল্টা কৰি দিলে আমি কিমান পাম sin থিটা পাম অৰ্থাৎ সিম্পলি মই কৈছো তোমালোকক যদি কোৱা হৈছে যে cosec থিটা ইকুৱেল টু আমাক কৈছে যে 5/3 বুলি কৈছে cosec theta equal to আমাক কৈছে যে 5/3 at the same time sin theta will be what sin theta equal to হ'ব 3/5 উল্টা কৰি দিম ৰেচিপ্ৰকেল ললে আমি পাই যাম গতিকে এইখিনিৰ পৰা ফৰ্মুলা আকাৰে যদি মই ক'ব বিচাৰো then sin theta into cosec theta equal to কিমান হ'ব সদায় 1 হ'ব অৰ্থাৎ sin theta equal to 1/cosec theta আৰু cosec theta equal to 1/sin theta একেদৰে cosৰ লগত উলটাটো হৈছে আমাৰ বাবে কোন cosৰ লগত উলটাটো হৈছে আমাৰ বাবে sec tanৰ লগত উলটাটো হৈছে আমাৰ বাবে cot এইখিনি গতিকে tan থিটা যদি জানিব লগা হয় cot থিটা যদি কিবা কাৰণত জানো তেতিয়াহলে tan থিটা উলিয়াবৰ বাবে একেবাৰে সহজ মাথো তাৰ ৰেচিপ্ৰকেল লৈ দিম মানে ডেনোমিনেটৰ টু নিউমাৰেটৰ যাব আৰু নিউমাৰেটৰ টু যাবগৈ ডেনোমিনেটৰ গতিকে সিম্পল এটা টেকনিকৰ সহায়ত আমি এইখিনি উলিয়াব পৰা হলো এতিয়া এইখিনিতে তোমালোকক মই এটা স্পেচিয়েল ফৰ্মুলা দি ৰাখিছো এই স্পেচিয়েল ফৰ্মুলাটো তোমালোকে প্ৰত্যেকটো মুহূৰ্তত সদায় মনত ৰাখিবা তেতিয়া ত্ৰিকোণমিতি তোমালোকক ই যথেষ্ট হেল্প কৰিব গতিকে কেনে ধৰণে হেল্প কৰিব চোৱা tan থিটা ইকুৱেল টু আমি কৈছো যে p divided by p এটো নৰ্মেল ডেফিনিশ্যন ফৰ tan থিটা
এতিয়া এই যে p by b equal to যে মই tan theta বুলি যে মই কৈছো ইয়াৰ পৰা মই যদি অকনমান ডেভেলপ কৰো মই ট্ৰাই কৰিছো চাবা যে আমাৰ বাবে ইয়াতে পাৰপেন্ডিকুলাৰ আৰু বেস ব্যৱহাৰ হৈ আছে সঁচা যদিহে আমি নিউমাৰেটৰ আৰু ডেনোমিনেটৰ দুয়োটাকে h ৰ দ্বাৰা ডিভাইড কৰি দিওঁ যদিহে আমি b by b যে লিখিছিলো তাক নিউমাৰেটৰ আৰু ডেনোমিনেটৰ উভয়কে h ৰ দ্বাৰা ডিভাইড কৰি দিওঁ তেতিয়াহলে আউটপুটটো কিমান পাম বুলি কলে p by h মানে হৈছে sin থিটা আৰু b by h মানে হৈছে কিমান cos থিটা গতিকে তোমালোকে এইটো ডেফিনিশ্যন ইয়াৰ পৰা লৈছো sin থিটা মানে p by h আৰু cos থিটা মানে হৈছে b by h ইয়াৰ পৰা আনিছো গতিকে এইখিনিৰ পৰা তোমালোকে এটা কথা মনত ৰাখিলে এইটো ইমান এটা ইউজফুল এটা ৰিলেশ্যন sin থিটা ডিভাইডেড বাই cos থিটা ইকুৱেল টু আমাৰ বাবে কিমান tan থিটা তেতিয়াহলে আমি জানো যে tan থিটাৰ ওলোটাটো হৈছে cot থিটা গতিকে আমি ক'ব পাৰো cot থিটা ইকুৱেল টু কিমান cos থিটা বাই sin থিটা এইখিনি হৈছে আমাৰ ডেফিনিশ্যন ৰিলেটেড কথা ট্ৰিগনোমেট্ৰিক ৰেশিওৰ এই ডেফিনিশ্যন ৰিলেটেড এইকেইটা কথা আমি জানিলে আমাৰ বাবে সুবিধাজনক হয় গতিকে মই তোমালোকক এতিয়া কুৱেশ্যন বিলাকৰ পেটাৰ্ণটো ইয়াৰ পৰা কেনে ধৰণৰনো আগতে আহি গৈছে আমি চাবলৈ চেষ্টা কৰোঁ মই তোমালোকৰ অকমান কন্ট্ৰোল কৰিবৰ কাৰণে এনেকে তললৈ চাব লগা হৈছে তোমালোকে সেইটো এডজাষ্ট কৰি ল'ব এইখিনি স্ক্ৰীনত থকাখিনি তোমালোকে সকলোৱে খুব সুন্দৰকৈ মনত ৰাখি লোৱা প্ৰয়োজন বশতঃ মই অলপ আঁতৰি দিছো স্ক্ৰীনশ্বট এটা লৈ লোৱা তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকৰ যাতে সুবিধা হয় এইখিনি তোমালোকৰ প্ৰয়োজনীয় বস্তু বেছিক এইখিনি কথা এই কথাখিনি জানিলে তোমালোকে খুব সুন্দৰকৈ ট্ৰিগনোমেট্ৰি এপ্লাই কৰিব পাৰিবা এতিয়া স্ক্ৰীনশ্বট ললা নিশ্চয়কৈ মই এটা পিছৰ পাৰ্টলৈ গৈছো তোমালোকে ভালদৰে চোৱা চেপ্টাৰ পুৰা কুৱেশ্যনবোৰ কেনে ধৰণে বনিছে মই আজি কৈছো তোমালোকক যে গোটেই মেট্ৰিক 2015 ৰ পৰা সেবাত এই বুকখন 2015 মেট্ৰিক বৰ্ষ অৰ্থাৎ 2014 ৰ আৰম্ভণিতে এই বুকখন ইন্ট্ৰোডিউস কৰিছে সেবাৰ বাবে CBSE তাতকে বহু আগৰ পৰাই চলি আছিল সেবাই 2015 ৰ পৰা 2015 ৰ মেট্ৰিক বৰ্ষৰ পৰা আসলতে ইয়াক ইউজ কৰিছে গতিকে 2015 ৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিছে মই গোটেইবোৰ ইয়াত মাৰ্ক কৰিছো 2015 চনত এই এক্সাৰসাইজটোৰ পৰা অৰ্থাৎ 8.1 এক্সাৰসাইজ ৰিলেটেড যেটো চেপ্টাৰ আমি পঢ়িলো ইতিমধ্যে যিখিনি আমি পঢ়িছো সেইখিনিত কোৱেশ্চন অহা নাছিলে 2016 ৰ তাৰ পৰা ফাৰ্স্ট কোৱেশ্চন আহিছিল গতিকে ইয়াৰ প্ৰত্যেকটো কোৱেশ্চন মই যিবোৰ লিখিছো সকলোবোৰ মই এটা এটাকৈ সমাধান কৰাৰ প্ৰয়োজন নাই মই তোমালোকক দুই এটা কোৱেশ্চন কেনেদৰে কৰিব লাগে পেটাৰ্ণটো দেখাই দিম এটা কোৱেশ্চন তোমালোকে বুজি পালে তোমালোকে অসুবিধা নহব মই তোমালোকক গোটেই MCQ ত ইয়াত পঢ়া কোৱেশ্চন কেইটা মই এবাৰ দেখাই দিছো তোমালোকে চোৱা এইবোৰ কোৱেশ্চন আসলতে 2025 লৈকে আহিছে 2026 ত ইয়াৰ পৰা কোৱেশ্চন অহা নাই চোৱা তোমালোকে 2026 ত ইয়াৰ পৰা কোৱেশ্চন অহা নাই 2025 লৈকে কোৱেশ্চন আমি দেখিছো এই প্ৰত্যেকটো কোৱেশ্চন আমাৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চনৰ শাৰীত পৰে গতিকে মই ইয়াৰ পৰা দুই চাৰি কোৱেশ্চন পেটাৰ্ণ মিলাই তোমালোকক কৰাই দিও তোমালোকে পিছৰখিনি কৰিবলৈ সুবিধা পাব গতিকে চোৱা একেবাৰে শেষৰ তোমালোকে স্ক্ৰীনত যিখিনি দেখি আছে তাৰ পৰা মই কোৱেশ্চনটো কৰিবলৈ আৰম্ভ কৰো একেবাৰে ফাৰ্স্ট কোৱেশ্চনটো ওপৰত 2022 ত অহা কোৱেশ্চনটো তোমালোকে এবাৰ চাই লোৱা 2022 ত অহা কোৱেশ্চনটোৱে আকৌ 2025 ত মেবি আহিছে নাই এটো কিবা কাৰণত ভুল হৈ আছে এটো তোমালোকৰ 2022 তে আহিছিলে 2022 ত অহা কোৱেশ্চনটো তোমালোকে ভালদৰে চোৱা আমাক ইনফৰমেশন হিচাপত দিছে কি বুলি cot theta is equal to 7/8 then evaluate 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta এটা ইম্পৰ্টেন্ট কোৱেশ্চন 2020 ত আহিছে গতিকে কোৱেশ্চনটো কেনেদৰে কৰিবা ভালদৰে চাই লোৱা ফাৰ্স্ট কথাটো তোমালোকক ইয়াত কৰিবৰ বাবে আমাক দিয়া আছে যে cot theta is equal to 7/8 এটা আমাক ইনফৰমেশন হিচাপত দিছে cot theta equal to 7/8 আমাক উলিয়াব দিছে কি 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta আমি এতিয়ালৈকে বৰ বেছি ট্ৰিগনোমেট্ৰি শিকা নাই বেসিক যিখিনি কথা শিকিছো মই তোমালোকক আজি ট্ৰাই কৰিম যেটো কথা শিকিম তাৰ লগে লগে তাৰ এপ্লিকেশন পাৰ্টটো তাৰ কোৱেশ্চন কেনে ধৰণে বনিছে ইয়াৰ আগৰ পৰীক্ষা বিলাকত কেনে ধৰণৰ কোৱেশ্চন বনিছে এইবোৰ দেখাই যাম
তাৰপিছত তোমালোকৰ এই চেপ্টাৰটো কনসেপ্ট বিলাক খুব সুন্দৰকৈ বিল্ড আপ হোৱাৰ পিছত মই এটা নতুন সিৰিজ তোমালোকৰ বাবে আনিম সেইটো সিৰিজ হ'ব তাত আমি কি কৰিম কেৱল মাত্ৰ এইবাৰ 2027 বাবে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকৰ প্যাটাৰ্নবোৰ তাত ভৰাই দিম গতিকে আজি এই লেকচাৰত আমি কেনে ধৰণৰ কোৱেশ্চন ইয়াৰ আগতে বহিছে এইবিলাক কোনবোৰ কোৱেশ্চন আহিছে বা এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ কি নলেজ লাগিব কেনে ধৰণৰ কাম আমি কৰিব লাগিব সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম আৰু এইবোৰৰ মাজৰ পৰা আচলতে কোৱেশ্চনবোৰ প্ৰত্যেকবাৰে আহি থাকে গতিকে এনে ধৰণৰ কোৱেশ্চনে পৰীক্ষাত দেখা পাবা গতিকে আহাচোন এই কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰি একেবাৰে প্ৰথম কামটো তোমালোকে কনসিডাৰ কৰি ল'বা যে থিটাৰ কাৰণে উইথ ৰেসপেক্ট টু থিটা পি বি এইচ এই সাইড তিনডাল তোমালোকে পারপেন্ডিকুলার বেস আৰু হাইপোটেনাস বুলি ধৰি লোৱা পি বি এইচ এ তোমালোকৰ বাবে লম্ব ভূমি আৰু অতিভুজক বুজাইছে কেনে ধৰণে ইউজ কৰিম তেতিয়া তোমালোকে প্ৰথম কামটো লিখিবা let p, b, h be the perpendicular base and hypotenuse of a right angle triangle তাহল কোনোবা এটা সমকোণী ত্ৰিভুজৰ থিটা সূক্ষ্মকোণৰ বাবে পি বি এইচ এ ক্ৰমে লম্ব ভূমি আৰু অতিভুজক বুজাইছে এতিয়া ফাৰ্স্ট কথাটো হৈছে ডেফিনিশন কিমান ভালদৰে জানো কিমান সুন্দৰকৈ মই যে তোমালোকক কিছু সময় আগতে যে ক'লো যে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এটা খুব ইম্পৰ্টেন্ট মই বিষয়বস্তু তোমালোকক স্ক্ৰিনশ্বট মাৰি ল'বলৈ কৈছিলো এটা ইউজ কৰিব ট্ৰাই কৰিম কেনেদৰে ইউজ cot theta মানে হৈছে আমাৰ বাবে b/p cot theta মানে হৈছে আমাৰ বাবে b/p cot theta আমি b/p ব্যৱহাৰ কৰিম এতিয়া ঘটনাটো হৈছে তোমালোকে সদায় মনত ৰাখিবা দুটা অনুপাত যেতিয়া তুলনা কৰিবা দুটা ৰেশিও যেতিয়া কম্পেয়াৰ কৰিবলৈ লবা তেতিয়া তোমালোকে সদায় কি কৰিবা ৰেশিও কিটা কম্পেয়াৰ কৰোতে এটা কনস্ট্যান্ট কোয়ান্টিটি ব্যৱহাৰ কৰিবা to compare any two ratio you have to use a constant quantity let us say the constant quantity be k নামে এটা নামকৰণ কৰি দিছো এতিয়া এইখিনিৰ পৰা আমি যদি ৰেশিওটো ৰিলেশনটো যদি আমি ইউজ কৰিব বিচাৰো তেলে ইয়াৰ পৰা ক'ব পাৰো b = 7k আৰু p = হৈছে 8k দুটা আমি পাই গলো b = 7k আৰু p = হৈছে 8k দুটা আমি পাই গলো এটো আমাৰ ৰিলেশনটো ইউজ কৰিব পাৰিলো এতিয়া ডেফিনেশনটোৱে তোমালোকক কেনে ধৰণে হেল্প কৰিছে নিশ্চয়কৈ বুজিব পাৰিছা এই যে তোমালোকক মই কোৱেশ্চন অলপ দেখালো এই গোটেইখিনি কোৱেশ্চনত আসলতে বেলেগ একো ইউজ নহয় এই কথাখিনি এই টেকনিকখিনি ইউজ হ'ব গতিকে এটা কোৱেশ্চন মনোযোগেৰে কৰিব পাৰিলে তোমালোকে নোৱাৰাৰ কোনো কথা নাথাকে এতিয়া ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত দুটা বাহুৰ দৈৰ্ঘ্য যদি গম পাও তৃতীয় বাহুটো উলিয়াবৰ বাবে আমাৰ বাবে বোধায়ন পাইথাগোৰাছ থিওৰেম আছে আমাৰ বাবে p² + b² = h² এই ৰিলেশনটো আছে সেই ৰিলেশনটো আমি ইউজ কৰিব পাৰো গতিকে সোৱা এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে by using Pythagoras theorem পাইথাগোৰাছৰ সূত্ৰ মতে মই কি ক'ব পাৰো p² + b² = h²। অৰ্থাৎ আমি ইয়াৰ পৰা ডাইৰেক্টলি h ৰ ভ্যালু উলিয়াব পাৰো সো h ৰ ভ্যালু এলো h স্কয়াৰ আছিলে গতিকে h লিখি দিয়া মানে কিফালে স্কয়াৰ ৰুট হৈ গল p² মানে হৈছে আমাৰ বাবে 8k হোল স্কয়াৰ আৰু b² মানে হৈছে আমাৰ বাবে 7k স্কয়াৰ ফাইনালি ইয়াৰ পৰা আমি ক'ব পৰা হলো কি বুলি h = কিমান 64 k² + 49 k² অৰ্থাৎ 3 এটো পালোগৈ আমি এতিয়া 113 k² পৰা কিমান ওলাব তেতিয়া √113k এতিয়া তোমালোকে চোৱা এইখিনি যে আমি ভ্যালু পালো p b আৰু h ৰ এতিয়া কোৱেশ্চনটো আকৌ এবাৰ মনোযোগ দি চোৱা কোৱেশ্চনত তোমাক এক্স্যাক্টলি উলিয়াব দিছিল কি কোৱেশ্চনটো তোমালোকে চোৱা কোৱেশ্চনত কোৱা হৈছে যে 1 + sin θ divided by 1 + sin θ whole into 1 - sin θ divided by 1 + cos θ whole into 1 - cos θ গতিকে আমাৰ কোৱেশ্চনটোৰ মাজলৈ গুচি আহা সেই ৰিলেশনটোত আমাৰ প্ৰয়োজনীয় কোৱান্টিটি এটা হৈছে sin θ আৰু এটা হৈছে cos θ দুইটা আমি উলিয়ালো এতেকে
sin theta equal to কিমান হ'ব ফৰ্মুলা মতে p/h p মানে হৈছে আমাৰ বাবে 8k আৰু h মানে হৈছে √113k ফাইনালি আমি ক'ব পাৰো √8 divided by √113 একেদৰে cos theta মানে আমি ক'ব পাৰো b/h অৰ্থাৎ b মানে হৈছে 7k divided by √113k অৰ্থাৎ 7 divided by √113 p আৰু b জানিলো তাৰপিছত আমি h উলিয়ালো h উলিওৱাৰ পিছত এতিয়া দেখিছো তাক ইউজ কৰি পেলাই আমি সুন্দৰকৈ sin theta আৰু cos theta সাজু কৰি ললো এতিয়া আমাৰ কামটো কি এতিয়া আমাৰ কামটো হৈছে যে ইয়াৰ পৰা এই ভ্যালু কেইটাক নি পেলাই ইয়াত যদি মই পাতি দিও পাতি দিয়াৰ লগে লগে আমাৰ আনসাৰ পাই যাব গতিকে মই অকন জুম আউট কৰি লৈছো এইখিনিতে মই লিখিবলৈ ট্ৰাই কৰিম ইয়াতে লিখিবলৈ ট্ৰাই কৰিছো মই এইখিনিৰ পৰা মই আছো therefore পিছৰ পাৰ্ট লৈছো মই therefore 1 plus sin theta 1 plus sin theta মানে হৈছে আমাৰ বাবে 8 divided by √113 1 minus 8 divided by √113 1 plus 7 divided by √113 1 minus 7 divided by √113 আমি জাস্ট ভ্যালু পুট কৰিছো ভ্যালু কেইটা পুট কৰাৰ পিছত আমি দেখিছো এখিনি জুম কৰি লৈছো তোমালোকৰ বাবে সুবিধা হ'ব তেতিয়া এখিনিত আহিছো গুড হ'ব ভ্যালু জাস্ট এতিয়া ইয়াৰ পৰা মই ডাইৰেক্ট লিখিলো a plus b whole into a minus b formula 1 square minus h square minus 64 ডাইৰেক্ট পাতিছো 64 divided by এটো ৰুট ওভাৰ চিহ্ন উঠি যাব 113 এইখিনি জায়গাত কাৰ প্ৰবলেম আছে একেবাৰে মই আলোচনা কৰোতে ক্লিয়াৰ কৰা মই কি কৰিছো ভালদৰে চোৱা যে আমাৰ যি দুটা কোয়ান্টিটি লিখিছো দুটা কোয়ান্টিটি এবাৰ প্লাস এবাৰ মাইনাস দুইটা কোয়ান্টিটি আসলে বেলেগ বেলেগ নহয় দুইটা একেই কোয়ান্টিটি তলত লিখা কোয়ান্টিটি কিটাও চাইছো এবাৰ প্লাস এবাৰ মাইনাস বাকি একো পাৰ্থক্য নাই এবাৰ a plus b এবাৰ a minus b a plus b a minus b এনেদৰে যদি থাকে তেতিয়ালে আমি এটা ফৰ্মুলা পাইছিলো a square minus b square গতিকে a ভ্যালুটো হৈছে 1 square b ভ্যালুটো হৈছে 8 divided by √113 গতিকে তাক স্কয়াৰ কৰিলে 8 ক স্কয়াৰ কৰিলে পাই 64 আৰু 113 ৰুট ওভাৰ আছে গতিকে তাক স্কয়াৰ কৰিলে ৰুট ওভাৰ চিহ্ন জাস্ট নাইকিয়া এই ফৰ্মুলাটো এপ্লাই কৰি পেলাই মই দেখিলো এতিয়া কিমান হ'ব 113 minus 64 LCM এই পাৰ্টটোত আমাৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে গতিকে তোমালোকে ভুল নকৰিবা এইখিনিতে মই ৰিপিট কৰিছো তোমালোকে মাৰ্ক কৰিলা এই লাইনটো যদিও তোমালোকৰ বাবে আটাইতকৈ সহজ এটা খুব সুন্দৰ এটা লাইন কিন্তু তোমালোকে এইখিনিতে ভুল কৰা ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী এটো হৈছে কি এই LCM লোৱাৰ নামত লসাগু লোৱাৰ নামত তোমালোকে ভুল কৰা ইয়াত তলত 113 লিখা সঁচা কিন্তু ওপৰটো 113 লিখিব পাহৰি যোৱা 1 এ লিখি থৈ দিয়া যাৰ ফলত আমাৰ আনসাৰটো গণ্ডগোল ওলাব গতিকে তেনে ধৰণৰ ভুল নকৰিবা এতিয়া এইখিনিৰ পৰা আমি ক'ব পৰা হল এটো মাইনাস কৰিলে ওপৰত পালো 49 এটো 113 তলতো 113 ডিনোমিনেটৰ কটা গল আৰু এটো হৈ গল 64 গতিকে আমাৰ এই প্ৰশ্নটোৰ বাবে উত্তৰটো কিমান হ'ব বুলি ক'লে এটো আমি কলো 49 divided by 64 is the required answer গতিকে সোৱা এটা প্ৰশ্নটো তোমালোকে যেনে ধৰণে বিচাৰিছিলা তেনে ধৰণে মই প্ৰশ্নটো সমাধান কৰি দেখালো প্ৰবলেম নাই আকৌ জুম আউট কৰি দিছো স্ক্ৰীন ফল কৰিলো এতিয়া তোমালোকে সোৱা প্ৰশ্নটো আমাৰ সমাধান হৈ গৈছে এই প্ৰশ্নটো মেট্ৰিকত আহি যোৱা এটা প্ৰশ্ন ইমান এটা সহজ প্ৰশ্ন 2 মাৰ্কছৰ বাবে পৰীক্ষাত আহিছে আগতে আহি গৈছে গতিকে তোমালোকে নোৱাৰাৰ কোনো প্ৰশ্ন নাই এনে ধৰণৰ প্ৰশ্ন তোমালোকে নিশ্চয়কৈ পাৰিবা এতিয়া আকৌ আমি আগবঢ়ো আমাৰ ইয়াৰ পিছৰ পৰ্বটো বুলি যদি মই কওঁ এই প্যাটাৰ্নৰ কোৱেশ্চনখিনি তোমালোকে নিশ্চয় ধৰিব পাৰিছা যদি ইয়াৰ মাজত কোনোবাটো কোৱেশ্চন তোমালোকে কৰিবলৈ অসুবিধা পোৱা তেতিয়াহলে কমেন্টত জনাবা মই সেই নিৰ্দিষ্ট কোৱেশ্চনটোৰ বাবে আকৌ সলভ কৰি দিবলৈ চেষ্টা কৰিম এতিয়া আমি যদি নেক্সট টপিকটো লৈ আগবঢ়ো সেইটো হৈছে আমাৰ বাবে কিছুমান বিশেষ কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাত এইটো এটা এক্সাৰসাইজ 8.2 ৰিলেটেড কথা এক্সাৰসাইজ 8.2 ৰিলেটেড এই প্ৰশ্নটো তোমালোকে এই পাৰ্টটো তোমালোকে খুব ভালদৰে জানিব লাগিব
মই তোমালোকক এতিয়া কৈছো যে বিশেষ কোণ বুলি কোৱা হৈছে কিছুমান বিশেষ কোণৰ বাবে ত্ৰিকোণমিতিয় অনুপাত অৰ্থাৎ কি বুজাইছে trigonometric ratio for some specific angle আমি যে কৈ আছিলো যে থিতা 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 এই থিতাটোৰ নিৰ্দিষ্ট কিছুমান মানৰ বাবে ত্ৰিকোণমিতিয় অনুপাতবোৰ কেনেকুৱা হ'ব তাৰ বিষয়ে আমি চাবলৈ চেষ্টা কৰিম কিছুমান নিৰ্দিষ্ট কোণৰ বাবে ত্ৰিকোণমিতিয় অনুপাত ফাৰ্ষ্ট তোমালোকে এখন টেবুললৈ মনত পেলাব এই টেবুলখন কেনেদৰে বনাই মই তোমালোকক দেখাই গৈ আছো তোমালোকে খুব সুন্দৰকৈ চাই লোৱা তাৰপিছত টেবুলখন তোমালোকে নিজে নিজে বনাবা মই শিকোৱাৰ দৰে তাৰপিছত বুকৰ লগত মিলাই চাবা নিশ্চয়কৈ তোমালোকে পাৰিবা ফাৰ্ষ্ট কামটো হৈছে তোমালোকে 0ৰ পৰা আৰম্ভ কৰি 4 লৈকে লিখিবা 0ৰ পৰা আৰম্ভ কৰি 4 লৈকে লিখিবা তাৰপিছত গোটেই কোৱান্টিটিখিনি 4 দি ডিভাইড কৰিবা কিমান পালা 0 কেনসেল কৰিলে 1/2 কেনসেল কৰিলে 1 তাৰ পিছত গোটেই কোৱান্টিটিখিনিৰ ক্ষেত্ৰত সিহঁতৰ বৰ্গমূল লবা অৰ্থাৎ স্কয়াৰ ৰুট কিমান পাবা 0ৰ বৰ্গমূল কিমান স্কয়াৰ ৰুট অফ 0 is again it is 0 square root of 1 is 1 and square root of 4 is 2 square root of 1 is 1 and square root of 2 9 root over 2 square root of 3 বুলি ক'লে root over 3 divided by 4 ৰ square root হৈছে 2 আৰু 1 ৰ square root হৈছে 1 এই লাইনটো কেনেদৰে বনাইছো তোমালোকৰ নিশ্চয়কৈ মনত ৰব প্ৰথম 0ৰ পৰা আৰম্ভ কৰি 4 লৈকে লিখিছো তাৰ পিছত গোটেইখিনি কোৱান্টিটি 4 দি ডিভাইড কৰিছো তাৰ পিছত সিহঁতৰ বৰ্গমূল লৈছো গতিকে ফাইনালি পালোগৈ আমি আমাৰ ফাৰ্স্ট লাইনটো এতিয়া তোমালোকক মই এইখিনিতে দেখাই দিছো ইয়াতে আচলতে এই লাইনটোৰ অৰ্থটো বেলেগ একো নহয় এইখিনি তোমালোকক স্পেসিফিক এংগল কেটা কথা যে কোৱা হৈছে একেটা হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আমাৰ এংগল কেটা একেটা 0 ডিগ্ৰী 45 ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই কোণকিটাৰ বাবে এই স্পেসিফিক এংগল কেটাৰ কাৰণে আমি যদি চাও তেতিয়া হলে মই ক'ব পাৰো যে ট্ৰিগনোমেট্ৰিক ৰেশিও সাইনৰ কথা যদি মই এটো থিতা থিতাৰ ভ্যালুটো 0 ডিগ্ৰী যেতিয়া হ'ব থিতাৰ ভ্যালুটো 0 ডিগ্ৰী যেতিয়া হ'ব মই অকনমান মোৰ ফালে জুম কৰি লৈছো সুবিধা হ'ব এইখিনি ধৰিছো মই এখন ওকে সোৱা sin 0 ডিগ্ৰী মানে 0 sin 30 ডিগ্ৰী মানে হৈছে হাফ sin 45 ডিগ্ৰী 1/√2 sin 30 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰী হৈছে এইখিনি সাইনৰ ভ্যালু এই ধৰণে এই যে মই sin 0 ডিগ্ৰী বুলি কোতে যে মোৰ মনত যে 0 আহিছে sin 45 ডিগ্ৰী বুলি কোতে যে মোৰ লগে লগে যে ইয়াত মই লিখিছো টেবুলত 1/√2 তোমালোকৰ সেই কথাটোৱে মুখস্থ থাকিব কত এপ্লাই কৰিম কেনেকে এপ্লাই কৰিম হেতু মই তোমালোকক দেখাই দিম কোৱেশ্চন সলভ কৰিম ইতিমধ্যে তোমালোকে নিশ্চয় দেখিছা মই কোৱেশ্চনবোৰ ব্যৱহাৰ কৰি তোমালোকক দেখাম যিয়ে তোমালোকক সুবিধা কৰিব কোৱেশ্চনবোৰ সলভিংৰ ক্ষেত্ৰত নিজৰ টেকনিক বিলাক ইউজ কৰিবলৈ ফাৰ্স্ট তোমালোকে টেবুলখন বনোৱাৰ কৌশলটো শিকি লোৱা তাৰ পিছত আমাৰ বাবে আহিলে cos থিটা cosৰ কাৰণে তোমালোকে বেলেগ একো নকৰিবা আমাৰ যিখন সাইনৰ কাৰণে টেবুল বনাইছিলা সেই টেবুলখনকে লাষ্টৰ ফালৰ পৰা লিখিব অৰ্থাৎ ওলোটাকৈ লিখিব ট্ৰাই কৰিবা শেষৰ ফালৰ পৰা লিখিলে আমি পাই যাম আমাৰ বাবে cosৰ ভ্যালু বিলাক এইবিলাক cosৰ ভ্যালু পালো সাইনৰ ভ্যালু জনাৰ পিছত টেবুলখন তোমালোকে উলিয়াবলৈ সুবিধা হৈ যাব গতিকে চোৱা একেবাৰে সহজ তাৰ পিছত আমাৰ বাবে দেখিছো sin cos তাৰ পিছত আমি জানো tan 0 ডিগ্ৰী বুলি ক'লে ভালদৰে চাবা টেনৰ ক্ষেত্ৰত মই কিয় তোমালোকক এখন এটা ফৰ্মুলা এটা স্পেশাল ফৰ্মুলা তোমালোকক মাৰ্ক কৰা দিছিল এটো হৈছে কি যে tan theta is equal to sin theta divided by cos theta গতিকে sin অফ যদি cos এ ডিভাইড কৰো মই পাও 10 গতিকে 0 1 ৰে ডিভাইড কৰিলে মই পাম 0 1/√2 divided by √3/2 দুইটাতে ডেনোমিনেটৰ 2 আছে গতিকে কাটা কাটি গল 1 divided by √3 এই দুইটা কোয়ান্টিটি যদি চাও 45 ডিগ্ৰী ক্ষেত্ৰত মই দেখিছো দুইটা কোয়ান্টিটি 1/√2 তলৰটো 1/√2 কেনসেল গৈ পেলাই বাছি ৰব 1
ইয়াৰ ডিনোমিনেটৰ সেম আছে গতিকে √3/1 ফাইনালি কিমান ক'ব পাৰো √3 আৰু 1 ডিভাইডেড বাই 0 টো আমাৰ বাবে আমি ক'ব পাৰো নট ডিফাইন কাৰে আমি কিয় নট ডিফাইন বুলি কৈছো কাৰণ 0 ৰে কোনো কোৱান্টিটিকে আমি ডিভাইড কৰিব নোৱাৰো গতিকে আমি এটো কৈছো নট ডিফাইন ওকে এতিয়া আমি দেখিলো sin cos আৰু tan আমাৰ বাবে সাজু যে এই সাইনক মই যদি উল্টা কৈ লিখি ৰেচিপ্ৰকেল লৈ লিখিব ট্ৰাই কৰো মই পাই যাম cosec যেনে cosec 0 ডিগ্ৰী কাৰণে কিমান হ'ব cosec 0 ডিগ্ৰীৰ বাবে হ'ব 1/0 অৰ্থাৎ নট ডিফাইন cosec 0 ডিগ্ৰীৰ কাৰণে এই 0 উল্টা কৰি দিম 1/, কৰি দিম cosec 30 ডিগ্ৰীৰ কাৰণে 1/2 উল্টা কৰিম অৰ্থাৎ 2 পাম অৰ্থাৎ cosec 30 ডিগ্ৰী ভ্যালু কিমান 2 তেনেদৰে cosec 45 ডিগ্ৰী ভ্যালু √2 cosec 60 ডিগ্ৰী ভ্যালু হৈছে 2/√3 আৰু cosec 90 ডিগ্ৰী ভ্যালু হ'ব 1 এনেধৰণে আমি গোটেই টেবুলখন সাজু কৰিব পাৰিম তোমালোকে এই টেবুলখন মই যেনেদৰে বনাইছো এই কৌশলটো অনুসৰি তোমালোকে নিজে নিজে টেবুলখন বনাবলৈ চেষ্টা কৰিবা তোমালোকৰ টেবুলখন যদি তোমালোকে নিজেই বনাবলৈ পৰা তেতিয়া তোমালোকৰ মুখস্থ কৰাত খুব সুবিধা হ'ব আৰু এই ক্ষেত্ৰত মই ক'ব পাৰো যে টেবুলখন তোমালোকে যদি 4-5 বাৰ মান খুব সুন্দৰকৈ বনোৱা তেতিয়া হলে ইয়াত প্ৰবলেম থাকিব বুলি ভাবিবই নালাগে তোমালোকে আৰামত পাৰিবা গতিকে এইবাৰ আমি আকৌ পিছৰ পাৰ্টটো কি আছিল চাবলৈ চেষ্টা কৰো পিছৰ পাৰ্ট বুলি ক'লে আসলতে ইয়াত বেলেগ একো নহয় আসলতে আমাৰ বাবে কোৱেশ্চনৰ কথা আহে সোৱা কোৱেশ্চন বিলাক সোৱা কেনেকুৱা কোৱেশ্চন পৰীক্ষাত আহিছে মাজৰ কোৱেশ্চনটো দেখিছানে তিনিবাৰ আহিছে কোৱেশ্চন কি আছে এই কোৱেশ্চনটোত যে ই বাৰে বাৰে আহিছে এই কোৱেশ্চনটোত আছে কি ইমান যে বাৰে বাৰে কি আহিছে ইয়াৰ পৰা মই তোমালোকক দুটা কোৱেশ্চন কৰাই দিম ইয়াৰ পৰা কৰাই দিম তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব তথাপিও তোমালোকে সোৱা ফাৰ্স্ট 16 17 আৰু 21 এই গোটেই কেইটা চনতে অহা এটা কোৱেশ্চনটোত কোৱা হৈছে যে sin 30 ডিগ্ৰী প্লাস আমাক কোৱা হৈছে tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী ডিভাইডেড বাই আমাক কোৱা হৈছে কি বুলি sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী মাইনাস প্লাস cot 45 ডিগ্ৰী ইয়াৰ ভ্যালুটো কিমান বুলি দেখাব লাগে মই 43 minus 24/3/11 এইটো মই দেখাব লাগে সোৱা মনোযোগেৰে এবাৰ কি ক'ব বিচাৰিছে এইটো কোৱেশ্চন 16 ত আহিছে 17 ত আহিছে 2021 ত আহিছে কি আছে এই কোৱেশ্চনটো কিয় ইমান বাৰে বাৰে এই প্ৰশ্নটো আহিছে চাও লেফট সাইডৰ পৰা আমি যাত্ৰা আৰম্ভ কৰো লেফট সাইডৰ পৰা যদি কৰিবলৈ আৰম্ভ কৰো তেতিয়া হলে মই দেখিম গোটেই কোৱান্টিটিটো ফাৰ্স্ট মই লিখি লৈছো sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী প্লাস মাইনাস cosec 60 ডিগ্ৰী divided by sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী এটো হৈছে আমাৰ কোৱেশ্চনটোৰ লেফট হ্যান্ড সাইড এতিয়া আমাৰ টেবুলখনত আমি কিমান এক্সপার্ট হৈ আছো তাৰ ওপৰত গোটেই কোৱেশ্চনটো সলভ কৰিবলৈ আমি নিৰ্ভৰশীল টেবুলখন যদি আমি খুব ভালদৰে জানো তেতিয়ালে প্ৰশ্নটো সমাধান কৰাত কোনো ধৰণৰ প্ৰবলেম নাথাকে গতিকে টেবুলখনত sin 30 ডিগ্ৰী ভ্যালু দিয়া আছিল হাফ cos 45 ডিগ্ৰী tan 45 ডিগ্ৰী ভ্যালু হৈছে 1 cosec 60 ডিগ্ৰী ভালদৰে মন কৰিবা sin 60 ডিগ্ৰী ভ্যালু √3/2 গতিকে cosec 60 ডিগ্ৰী ভ্যালু হ'ব 2/√3 তাৰপিছত sec 30 ডিগ্ৰী cos 30 ডিগ্ৰী ভ্যালু হৈছে √3/2 গতিকে ইয়াৰ হ'ব 2/√3 cos 60 ডিগ্ৰী sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী কাৰণে তোমালোকে মনত ৰাখিবা হাফ কিয় কৈছো মই কাৰণ sin 30 ডিগ্ৰী ভ্যালুটো আৰু cos 60 ডিগ্ৰী ভ্যালুটো একেটাই tan 45 ডিগ্ৰী ভ্যালু হৈছে 1 সো গোটেই বিলাকৰে ভ্যালুবোৰ আমি এতিয়া পাতিলো এইটো কোৱেশ্চন এইখিনি কৰাৰ পিছত তোমালোকে এটো 1 মাৰ্ক পাই স্টেপ মাৰ্কিংত এই টেবুলখনৰ পৰা তোমালোকে যি ভ্যালু পাতিলা হেতুৰ ওপৰত বেছ কৰি তোমালোকে 1 মাৰ্ক এটা পাই যাবা এতিয়া
আমাৰ কামটো হৈছে ক্যালকুলেশনত আমি এতিয়া আগবাঢ়ি যাম ওপৰত যদি আমি এলসিএম লৈ লওঁ কিমান পাম ওপৰত 2√3 পাম 2√3 গতিকে হ'ব √3 প্লাস 2√3 মাইনাস 4 তলত কিমান আহিব বুলি ক'লে তলত আহিব 2√3 4 প্লাস √3 প্লাস 2√3 চোৱা আকৌ আমি পালোহি সেই লাইনটো যিটো লাইন তোমালোকক কিছু সময় আগতে মই খুব ইম্পৰ্টেন্ট বুলি মাৰ্ক কৰি দিছো এলসিএম লোৱাৰ পিছত এই পাৰ্টটো যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে তোমালোকে সেই ভুল নকৰিবা এলসিএম লওঁতে মই কি কৰিছো ৰিপিট দেখাইছো 2√3 ডেনোমিনেটৰ চোৱা ইয়াতো 2 আছে ইয়াতো √3 আছে এলসিএম উলিয়াবৰ বাবে এনে ধৰণে √থকা নম্বৰত ডাইৰেক্টলি আমি লিখিব পাৰো লিখি দিছো আমি দেখিছো যে ডেনোমিনেটৰত কিমান চেঞ্জ হ'ল হৰটোত কিমান চেঞ্জ হৈছে যাৰ ওপৰত বেছ কৰি আমি লগটো চেঞ্জ কৰিছো হৰটোত কিমান চেঞ্জ হৈছে তাৰ ওপৰত বেছ কৰি আমি লগটো চেঞ্জ কৰিছো গতিকে এতিয়া ইয়াৰ পৰা চাই পেলাই ভ্যালুবোৰ পাতিলো ডেনোমিনেটৰত ওপৰত আৰু তলত দুয়োটাতে 2√3 আছে গতিকে আমি কেনসেল কৰি লৈছো ওপৰত থকা কোৱান্টিটিখিনিক যদি আমি চাও 3√3 মাইনাস 4 তলত পালোগৈ কিমান 3√3 প্লাস 4 3√3 মাইনাস 4 3√3 প্লাস 4 এটো পালো এইখিনিলৈকে আমি ৰৈ গৈছো এতিয়া কামটো হৈছে আমাৰ সলভ কৰা এইখিনি সলভ কৰাৰ বাবদ তোমালোকে 1 মাৰ্ক গতিকে সলভ মানে আসলতে কি যেতিয়া ডেনোমিনেটৰত যেতিয়া এনেদৰে ৰুটঅভাৰ চিন থাকিব তেতিয়া সদায় মনে ৰাখিব ৰুটঅভাৰ চিনডাল নাইকিয়া কৰাটো হ'ব আমাৰ টাৰ্গেট তাৰ কাৰণে আমি বুদ্ধি লগালো ৰেশনালাইজেশনৰ প্ৰসেসটো আমি লৈ লৈছো 3√3 plus 4 whole into 3√3 minus ডেনোমিনেটৰ যি কৰিম নিউমাৰেটৰত সেই একেটা কামেই কৰিব লাগে গতিকে ডেনোমিনেটৰত যেটা 3√3 minus 4 প্ৰডাক্ট কৰিছো গতিকে নিউমাৰেটৰটো কৰিব লাগিব কৰি দিলো এতিয়া ওপৰত আহিলে কিমান a minus b whole square ফৰ্মুলাটো চোৱা a minus b whole square ফৰ্মুলা a এৰ ভ্যালু আমি ইয়াত দেখি আছো a এৰ ভ্যালু 3√3 আৰু b ভ্যালু দেখি আছো 4 a minus b whole square ফৰ্মুলা যদি মই ভাঙি দিও তেতিয়াহলে 3√3 square minus 2 into 3√3 into 4 plus 4 square divided by a square minus b square তলটো ভাঙি ট্রিগোনোমেট্রি তোমালোকে ম্যাক্সিমাম সময়ত এই ফৰ্মুলাটো দেখা পাবা a square minus b square ফৰ্মুলাটো ইউজ হ'ব গতিকে তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট এই কথাটো মনত ৰাখি লবা এতিয়া 3 স্কয়াৰ কৰিলে পায় 9 আৰু √3 স্কয়াৰ কৰিলে পায় 3 2 3 are 6 6 4 are 24 √3 plus 16 ইয়াত হ'ব কিমান 9 into 3 minus 16 জাস্ট ভ্যালুবোৰ পাতি দিছো বেলেগ একো নাই ভ্যালুবোৰ পাতি আছো ক্যালকুলেশন কৰিছো 9 into 3 27 27 plus 16 মানে হৈছে 43 minus 24/3 divided by 27 minus 16 মানে হৈছে 11 আমাৰ বাবে যেটো রাইট হ্যান্ড সাইড সোয়া 2 মার্কসৰ কাৰণে কিমান এটা সুন্দৰ কোৱেশ্চন ইয়াতে কথাটো এটাই ট্ৰিগনমিতি আমাৰ ছাত্ৰ ছাত্ৰী সকলে টান পোৱাৰ কাৰণটো যদি মই তোমালোকক ক'ব বিচাৰো মূল কাৰণটো হৈছে ক্যালকুলেশনত আমাৰ ছাত্ৰ ছাত্ৰী সকলে নিজকে প্ৰিপেয়াৰ নকৰে ক্যালকুলেশন মানে সোয়া এই লাইনটো মই তোমালোকক কৈছো ভ্যালুটো পটাৰ বাবে তোমালোকে 1 মাৰ্ক পালা বাকি গোটেই ক্যালকুলেশন খিনি কৰি পেলাই তুমি 1 মাৰ্ক এই ক্যালকুলেশন খিনি তোমালোকে এটা ক্লাস 10ত শিকা বস্তু নহয় তোমালোকে লোৱাৰ ক্লাছত শিকি অহা বস্তু যাৰ কনসেপ্টবোৰ ক্লিয়াৰ নথকা কাৰণে তোমালোকে এই পাৰ্টটো কৰিবলৈ টান গতিকে কোৱেশ্চনটো টান বুলি ক'লে তোমালোকৰ বাবে নহব কোৱেশ্চনটো আসলতে খুবেই সহজ ইয়াৰ পৰা জাস্ট ভ্যালু পাতিছো ক্লাস 10ত শিকা কথা কেৱল মাত্ৰ এই লাইনটোৰ পৰা এইটো লাইন বাকি গোটেইবোৰ কথা আমি লোৱাৰ ক্লাছত শিকিয়া কথা ব্যৱহাৰ কৰিহে কৰিব গতিকে চেপ্টাৰটোৰ এই কোৱেশ্চন বিলাক সলভ কৰিবলৈ তোমালোকৰ বেসিক কনসেপ্টটো যদি ক্লিয়াৰ থাকে তোমালোকে নিশ্চয়কৈ পাৰিবা ট্ৰিগনমিতিৰ খেলটো এইটোৱে যে আসলতে আমি ট্ৰিগনমিতি কৰিবৰ বাবে লোৱাৰ ক্লাছৰ যিবোৰ কনসেপ্ট আমাৰ 100% প্ৰিপেয়াৰ হৈ আছে নে নাই যদি লোৱাৰ ক্লাছৰ কনসেপ্টবোৰ তোমালোকৰ ক্লিয়াৰ নাথাকে তেতিয়াহলে তোমালোকে ট্ৰিগনমিতি কৰিবলৈ কষ্ট হ'ব যথেষ্ট সংখ্যক কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা আহিছে গতিকে আহা আমি কোৱেশ্চন খিনি এবাৰ চাই লওঁ 2000
19তো এই কুৱেশ্যনটো দেখা গৈছে এই কুৱেশ্যনটো ইমান বেছিকৈ আহিছে ইয়াৰ কোনো ভাষা নাই গতিকে এই কুৱেশ্যনটো তোমালোকক মই কৰি দিছো চোৱা লগত থকা বাকি কেইটা কুৱেশ্যন তোমালোকে অবজাৰ্ভ কৰা মই কৈছোৱেই যে আৰম্ভণিৰ পৰা 2026 লৈকে যিমানবোৰ কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা আহিছে গোটেইখিনি কুৱেশ্যন মই তোমালোকক ইয়াত লিখি দিবলৈ চেষ্টা কৰিছো যাতে তোমালোকে আজিৰ এই লেকচাৰটো চাওঁতে কুৱেশ্যনখিনি তোমালোকে পাই যোৱা কুৱেশ্যনবোৰ বিচাৰি যাতে তোমালোকে কষ্ট কৰিব নালাগে গতিকে কুৱেশ্যনৰ গোটেই পাৰ্টটো মই তোমালোকক ইয়াত দেখাই দিছো তোমালোকে এইটো কাৰণে একদম টেনচন নলবা মই আছো তোমালোকক য'ত যেনেদৰে হেল্প কৰিব লাগে মই এইখিনি কৰিবলৈ ট্ৰাই কৰিম এতিয়া আমি যাওঁ অন্য এটা অংশলৈ চোৱা এই 2022 আৰু 2023 এই দুটা চনত অহা কুৱেশ্যন দুটা তোমালোকে ভালদৰে চোৱা এই কুৱেশ্যন দুটা তোমালোকৰ কি কৈছে কুৱেশ্যন নম্বৰ 2022 যিটো আহিছে তো যদি মই চাব বিচাৰো আমাক কোৱা হৈছে যে sin x plus y is equal to 1 বুলি কৈছে আৰু cos x minus y equal to আমাক কৈছে কিমান root over 3/2 root over 3/2 এই দুটা কুৱেশ্যন এই দুটা ইনফৰমেশ্যন আমাক দিছে দি পেলাই আমাক এটা প্ৰশ্ন দিছে sin x plus y ভ্যালু 1 বুলি কৈছে আৰু cos x minus y ভ্যালু আমাক কোৱা হৈছে কিমান root over 3/2 এটা কৈছে তুমি x আৰু y ভ্যালু উলিওৱা find the value of x and y কি কৰিম এনে ধৰণৰ প্ৰশ্নবোৰত তোমালোকে খুব গুৰুত্ব সহকাৰে এটাই কাম কৰিবা ইয়াত তোমালোকে যেহেতু ট্ৰিগনোমেট্ৰিক ৰেশিও sin দেখা পাইছা লেফট সাইডত sin থকা মানে তোমালোকে ৰাইট সাইডত sin আনিবা লেফট সাইডত cos থকা মানে তোমালোকে ৰাইট সাইডত cos আনিবা cos কিমানৰ বাবে কি হয় কেৱল পিছলৈ গৈ আছো টেকনিকটো মনত ৰাখি লোৱা লেফট সাইডত যেতিয়া sin দেখা পাবা ৰাইট সাইডতো sin লিখি লবা লেফট সাইডত যেতিয়া cos দেখা পাবা ইফালে cos লিখি লবা ট্ৰিগনোমেট্ৰিক ৰেশিও দুয়ো পাৰে একে একে হ'ব লাগিব কৰি ললো তাৰ পিছত মই দেখিছো যে sin কিমানৰ মান 1 অৰ্থাৎ sin 90 ডিগ্ৰীৰ মান 1 আৰু cos 30 ডিগ্ৰীৰ মান হৈছে root over 3/2 টেবুল এই যে মই কিছু সময় আগতে তোমালোকক কৈছো টেবুল ক্লিয়াৰ থাকিলে আমাৰ বাবে ক্লিয়াৰ হৈ যায় সকলোবোৰ কথা সেইটোৱে কাম কৰি আছো এতিয়া দুয়ো ফালৰ পৰা যদি মই চাও sin দুয়ো ফালে আছে তোমালোকে এনেদৰে কাটি নেদেখাবা ডাইৰেক্ট লিখি দিবা x plus y equal to 90 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 আৰু এইফালৰ পৰা যদি চাও আমি x minus y equal to 30 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ আমাৰ বাবে দুটা ইকুৱেশ্যন এইবোৰ তলে তলে তোমালোকে কৰিবা এইটো ফাৰ্স্ট কৰিবা তাৰপিছত এইটো সেকেন্ড কৰিবা এন্ড বুলি লিখি এইখিনি কাম তোমালোকে কৰি লবা কৰাৰ পিছত এতিয়া নাও আমি কি ক'ব পাৰো 1 plus 2 কৰিছো 1 plus 2 কিয় কৰিছো এই বিষয়ে তোমালোকে চেপ্টাৰ 3 অৰ্থাৎ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তাত পঢ়ি আহিছা বেলেগ কনসেপ্ট একো নাই যে ইয়াতে y এৰ ভেৰিয়েবল টু y এৰ আগত দেখিছো নেগেটিভ সাইন ইয়াত y এৰ আগত দেখিছো পজিটিভ সাইন গতিকে আমি এই দুয়োটা ইকুৱেশ্যন অবজাৰ্ভ কৰি সিহঁতৰ পৰা y টো এলিমিনেট কৰিব পৰা হৈ আছো y টো এলিমিনেট কৰি দিছো y দুই ফালৰ পৰা কাটিবৰ বাবে এই বুলিটো লগালো x plus y x minus y equal to 90 degree plus 30 finally আমি কব পৰা হলো y cancel গল ইয়াত ৰৈ গল twice x equal to 120 implies that x equal to আহিল আমাৰ বাবে 60 তো x ৰ ভ্যালু আমি পাই আমাক কৈছিলে যে x আৰু y ৰ ভ্যালু উলিয়াব লাগে x ৰ ভ্যালু আমি পাই গলো x ৰ ভ্যালু পোৱাৰ পিছত x ৰ মান আমি 1 ত বহুৱাই দিওঁ x ৰ মান আমি সমীকৰণ 1 ত বহুৱাই দিওঁ কিমান হ'ব 60 ডিগ্ৰী প্লাস y ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী implies that y equal to হ'ব এয়া আমি দেখিলো x আৰু y দুয়োটাৰ মান আমাৰ বাবে সাজু হৈ গৈছে x আৰু y দুয়োটাৰ মান আমি বিচাৰি পাই গৈছো এনে ধৰণে উলিয়াব লাগিব আমি ট্ৰিগনোমেট্ৰিক টেবুল ব্যৱহাৰ কৰি আমাৰ ট্ৰিগনোমেট্ৰিক টেবুল ব্যৱহাৰ কৰি এনে ধৰণৰ প্ৰশ্নবিলাক সলভ কৰিব লাগিব সৰু সৰু কথা যদি ইম্পৰ্টেন্ট বিষয় গতিকে তোমালোকে সিৰিয়াসলি ললেহে এই বিষয়বিলাক কৰিব পাৰিবা গতিকে নেক্সট পাৰ্টটোলৈ আমি আগবাঢ়ো 2026 তো ইয়াৰ পৰা কোৱেশ্চন আহিছে সৰু কোৱেশ্চন এটা আহিছে তোমালোকৰ বাবে খুবই এটা ইজি কোৱেশ্চন এটা 2026 ত আহিছে
তোমালোকে নোৱাৰাৰ কোনো প্ৰশ্ন নাই 2026 ৰ প্ৰশ্নটো তোমালোকে চোৱা ফাইন্ড দ্য ভ্যালু অফ এটা এক্সপ্ৰেছন আমাক দিয়া হৈছে সেই এক্সপ্ৰেছনটোৰ কাৰণে ভ্যালু উলিয়াব দিছে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ 10 স্কয়াৰ 30 ডিগ্ৰী এইটো এমসিকিউ থকা এটা কোৱেশ্চন হে তোমালোকক আনি ডাঙৰ কোৱেশ্চন 2 নম্বৰীয়া বনাই পৰীক্ষাত দিছে গতিকে বিষয়টো তোমালোকে ট্ৰাই কৰিবা নেক্সট আমি যদি আগবাঢ়ো নেক্সট আমাৰ বাবে টপিকটো আছে কি চোৱা পূৰক কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাত পূৰক কোণ মানে কি কোনোবা দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তাক আমি কওঁ পূৰক কোণ ইয়াৰ ৰিলেটেড কোৱেশ্চনো আছে গতিকে ইয়াৰ পৰা মই তোমালোকক এটা কোৱেশ্চন কৰি দেখাম এতিয়া আমি আগবাঢ়ো পূৰক কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাতৰ এই পাৰ্টটোলৈ আমি আগবাঢ়ো পূৰক কোণৰ কথা কেনেদৰে কোৱা হৈছে ভালদৰে এবাৰ চোৱা পূৰক কোণটো তোমালোকক মই এখিনে দেখাই দিছো এটা সমকোণী ত্ৰিভুজ আছে আমাৰ লগত এইটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো থিটা এতিয়া ঘটনাটো হৈছে কি এই থিটাৰ কাৰণে এডাল পাৰপেন্ডিকুলাৰ এডাল বেস আৰু এডাল হাইপোটেনাস এখিনিলৈকে আমি জানো এতিয়া এই যে এংগল এ ইকুৱেল টু যে আমি থিটা বুলি যে কলো এট দা সেম টাইম এংগল সি ইকুৱেল টু কিমান হ'ব কথা মনত ৰাখিবা কোনোবা এটা ট্ৰায়াঙ্গলৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত এটা এংগল 90 ডিগ্ৰী হলে ৰিমেইনিং এংগল এটা যদি 30 হয় the remaining angle must be equal to 90 degree minus theta এটা যদি থিটা হয় আনটো হ'ব 90 minus theta এটা যদি 30 হয় আনটো হ'ব 60 ডিগ্ৰী এটো কথা মনত ৰাখিবা এতিয়া এংগল এ ৰ কাৰণে মই যদি চাও এডাল পাৰপেন্ডিকুলাৰ এডাল বেস আৰু এডাল হাইপোটেনাস গতিকে আমি ক'ব পৰা হলো sin থিটা ইকুৱেল টু আমি দেখি আছো ইয়াৰ পৰা চাই কৈ আছো sin থিটা ইকুৱেল টু আমাৰ বাবে হ'ব BC by AC এই এংগলটোৰ কাৰণে পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনাস গতিকে আমি কৈছো যে এংগল এ ইকুৱেল টু থিটাৰ কাৰণে যদি মই ক্যালকুলেশন কৰিব বিচাৰো তেতিয়া হলে কিমান হ'ব sin থিটা ইকুৱেল টু কিমান হ'ব BC by AC cos থিটা ইকুৱেল টু কিমান হ'ব AB by AC কিয় কাৰণ আমি cos থিটা মানে জানো B divided by H তাৰ পিছত আমি ক'ব পাৰো tan থিটা মানে হ'ব P by B অৰ্থাৎ BC divided by A sin cos tan পালো আমি তাৰ পিছতখিনি জানো যে সাইনৰ উল্টাটো হৈছে ৰেচিপ্ৰকেলটো হৈছে আমাৰ বাবে cos মই গোটেইবোৰৰ কথা এনেদৰে আলোচনা কৰি থকা নাই তোমালোকে সৰু সৰু কথাটো বুজি লবা sec theta equal to AC by AB আৰু cot theta equal to আমাৰ বাবে হ'ব AB by BC গতিকে এটা ট্ৰিগনমেট্ৰিক ৰেশিও আমি আমাক সাজু কৰি দিছো এতিয়া মই এই কথাটো চোৱা 90 ডিগ্ৰী মাইনাস angle C equal to 90 ডিগ্ৰী মাইনাস থিটাৰ বাবে যদি মই পাতো দিয়া এতিয়া যদি মই কওঁ যে আমাৰ ABC ত্ৰিভুজটোৰ angle C ৰ কাৰণে মই পাতিব বিচাৰিছো কি পাম angle C ৰ কাৰণে কৰিলে মই কি পাম angle C বিপৰীত বাহুডাল পাৰপেন্ডিকুলাৰ বুলি কওঁ angle C বিপৰীত বাহুডাল হৈছে AB এবাৰ AB ডাল আমাৰ কাৰণে হ'ব লম্ব C আৰু B ৰ মাজত থকা সাইডডাল হৈছে BC হেডালে হ'ব আমাৰ বাবে ভূমি আৰু 90 ডিগ্ৰী অপজিট ডাল আমাৰ বাবে কোনো ধৰণৰ চেঞ্জ নহয় হেডালক আমি AC লিখিছো এটো তোমালোকে ধৰিব পাৰিছানে মই কি কৰিলো আমাৰ সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত যেতিয়া আমি কি কৰিলো থিটাটোক চেঞ্জ কৰিলো থিটাৰ পজিশনটো যেতিয়া মই চেঞ্জ কৰিলো বেলেগ এটা এংগল একিউট এংগলৰ কথা যেতিয়া মই পাতিলো তেতিয়া কি দেখিছো ট্ৰিগনোমেট্ৰিক ৰেশিও ইয়াতে আমি চেঞ্জ দেখিছো কেনে ধৰণে যে আসলতে লম্ব ভূমি আৰু অতিভুজ চেঞ্জ হয় ফাইনালি ইয়াৰ পৰা যদি চাও তেতিয়া হলে আমি ক'ব পৰা হলো sin 90 ডিগ্ৰী মাইনাস থিটা হলে কিমান হ'ব না এংগল C কাৰণে কথা পাতিছো sin ট্ৰিগনোমেট্ৰিক ৰেশিও বুলি ক'লে তাৰ ভ্যালুটো সদায় কি হয় P by H গতিকে AB by AC AB by AC অৰ্থাৎ AB by AC মানে আমাৰ কাৰ লগত মিলিছে ইয়াত যদি মই চাও AB by AC ভ্যালুটো হৈছে কাৰ লগত একে cos থিটা গতিকে নতুন ৰিলেচন এটা দেখা পালো যে sin 90 ডিগ্ৰী মাইনাস থিটা যদি পাতো তাৰ ভ্যালুটো কিমান হ'ব cos থিটা হ'ব এটো ফৰ্মুলা এনে ধৰণে ফৰ্মুলাটো মুখস্থ কৰিব লাগিব
গতিকে sin 90 ডিগ্ৰী মাইনাছ থিটা cos থিটা মই তোমালোকক কৈছো মুখস্থ নকৰি পেলাই তোমালোকে এনে ধৰণে যদি উলিয়াব ট্ৰাই কৰা তোমালোকৰ অটোমেটিক মুখস্থ হৈ যাব cos 90 ডিগ্ৰী মাইনাছ থিটা পাতিলে তেতিয়াহলে কিমান পাম একেটা টেকনিক ইউজ কৰি পেলাই ওলাব sin থিটা tan 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে আমি কিমান পাম cot থিটা একেদৰে cot 90 ডিগ্ৰী মাইনাছ থিটা tan থিটা হ'ব sin 90 ডিগ্ৰী মাইনাছ থিটা হ'ব আমাৰ বাবে cos থিটা একেদৰে cosec 90 ডিগ্ৰী মাইনাছ থিটা হ'ব sec থিটা আৰু sec 90 ডিগ্ৰী মাইনাছ থিটা হলে হ'ব sec থিটা গতিকে এইকেইটা ৰিলেশ্যন এতিয়া যদি আমি চাওঁ আমাৰ কুৱেশ্যনটো 2015 অহা এই প্ৰশ্নটো তোমালোকে চোৱা তোমালোকৰ বাবে যদি মই কওঁ এটা ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত পৰিব এই প্ৰশ্নটো তোমালোকে ভালদৰে জনাটো কি কৈছে প্ৰশ্নটোত কোৱা হৈছে আমাক কি বুলি এ বি চি এটা ত্ৰিভুজৰ সূক্ষ্ম কোণ বা ত্ৰিভুজৰ অন্তঃকোণ তেতিয়াহলে আমাক কৈছে sin b plus c sin b plus c by 2 equal to cos a by 2 এইটো হৈছে আমাৰ ৰিলেশ্যনটো sin b plus c by 2 equal to আমাৰ বাবে হৈছে cos আমাৰ বাবে হৈছে কিমান cos a by 2 এটা টপ ৰিলেশ্যনটো যদি চাওঁ আমি বুজিব পাৰিম খুব সুন্দৰকৈ চোৱা কেনেদৰে প্ৰশ্নটো সমাধান কৰিম এবাৰ চোৱা sin b plus c by 2 is equal to cos a by 2 বুলি আমি দেখাব লাগে চোৱা sin b plus c by 2 equal to cos a by 2 মই ইয়াত ট্ৰাই কৰিছো কৰিবলৈ প্ৰথম কথাটো হৈছে দিয়া আছে আমাক কি বুলি given দিয়া আছে a, b, c কোনো ত্ৰিভুজৰ অন্তঃকোণ a, b, c are interior angles of a triangle কোনো ত্ৰিভুজৰ অন্তঃকোণ যদি সিহঁত অন্তঃকোণ হয় চোৱা যদি ইহঁত অন্তঃকোণ হয় তেতিয়াহলে আমি কি ক'ব ত্ৰিভুজৰ অন্তঃকোণৰ অৰ্থটো হৈছে sum of all the interior angles of a triangle is always 180 degree it means a plus b plus c is equal to a plus b plus c is equal to 180 degree ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল সদায় কিমান হ'ব 180 ডিগ্ৰী এটলৈকে প্ৰবলেম নাই এটলৈকে সমস্যা থাকিব নালাগে দেখ মই এপ্লাই কৰিছো তেনেদৰে এতিয়া আমাক কি লাগিব তাত চাবা আমাক লাগে b plus c একেলগে গতিকে b plus c ৰাখি দিয়া আৰু a টোক যেহেতু নালাগে তাক সিফালে লৈ গুছি a যেহেতু নালাগে এক সিফালে লৈ গুছি যোৱা লৈ যোৱাৰ লগে লগে আকৌ মনোযোগ দি চাবা কি কৰিবলৈ গৈ আছো আমি আমাৰ টাৰ্গেট কি আমাক b plus c ডেনোমিনেটৰ 2 এটা লাগে ওকে 2 এটা আনি দিয়া এফালে 2 আনা মানে সিফালেও 2 আনিব লাগিব ইকুৱেশ্যন এটাৰ খেলেই হৈছে এইটো যে ইকুৱেশ্যনটোত লেফট সাইডত যে ৰিলেশ্যন ইউজ কৰিবা ৰাইট সাইডত একেটা ৰিলেশ্যন ইউজ কৰিবা কৰি দিলো এতিয়া কি পালো ফাইনালি মোক লাগে sin মই জানো ট্ৰিগনোমেট্ৰিক ৰেশিও এফালে যদি sin আনিব লগা হয় দেন অবিয়াসলি সিফালে মই আনিব লাগিব sin এফালে যদি মই sin লিখো সিফালে মই sin লিখিব লাগিব লিখি দিলো এতিয়া 180 ডিগ্ৰী 2 ৰে ডিভাইড কৰিলে পাম 90 আৰু 1 2 ৰে ডিভাইড কৰিব নোৱাৰো গতিকে এনেকে থাকি গল ফাইনালি এফালে মই দেখিলো যে sin কিমান হ'ল b plus c by 2 আৰু এফালে দেখিলো sin 90 ডিগ্ৰী minus থিটা মানে হৈছে আমাৰ বাবে থিটা মানে হৈছে আমাৰ বাবে a by 2 সো কিমান ধুনীয়া ৰিলেশ্যন চোৱা মই খুব সুন্দৰকৈ তোমালোকক চাবলৈ সুবিধা কৰি দিছো তোমালোকে লিখি স্ক্ৰীনশ্বট এটা মাৰি লোৱা তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি লবা তেতিয়া তোমালোকৰ প্ৰবলেমটো নাথাকে স্ক্ৰীনশ্বটটো মাৰি লোৱা ফাৰ্ষ্ট
ওকে, ইয়াৰ পিছৰ পাৰ্টটোলৈ আমি যাওঁ। ত্ৰিকোণমিতীয় অভেদ। ত্ৰিকোণমিতীয় অভেদটোলৈ আমি গুচি গৈছো। ত্ৰিকোণমিতীয় অভেদটো ভালদৰে চোৱা, মনোযোগ দি পেলাই এবাৰ চোৱা। মনোযোগ দি পেলাই এবাৰ চোৱা তাক ভালদৰে। কি কব বিচৰা হৈছে? ত্ৰিকোণমিতীয় অভেদটো মনোযোগ দি চোৱা, কি কব বিচৰা হৈছে? কি কৈছে চোৱা? ট্ৰিগনমেট্ৰিক আইডেন্টিটিজ, যিটো আমাৰ বেষ্ট এক্সাৰচাইজ বুলি যাক কোৱা হয়, ইয়াৰ পিছত আৰু কোনো ধৰণৰ নাথাকে। এই ট্ৰিগনমেট্ৰিক আইডেন্টিটিৰ ৰিলেটেড ট্ৰিগনমেট্ৰিক আইডেন্টিটি আমাৰ বাবে কিয় ইম্পৰ্টেণ্ট, আমি যদি চাব বিচাৰো, ইয়াক আমি চাওঁ কেনেধৰণে ট্ৰিগনমেট্ৰিক আইডেন্টিটি বিলাকৰ বিষয়ে কোৱা হয়। স্ক্ৰীনত তোমালোকে চাই লোৱা, স্ক্ৰীনত তোমালোকক মই দেখাই আছো। Trigonometric identity, there are total 3 trigonometric identity, and these identity are number 1, মুখস্থ থাকিব লাগিব তোমালোকৰ, sin square theta plus cos square theta equal to 1, sec square theta minus tan square theta equal to 1, and cosec square theta minus cot square theta equal to 1. তিনটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি আমাৰ লগত আছে। এই তিনটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি খুব ভালদৰে যদি আমি জানো, তেতিয়াহ'লে ট্ৰিগনমেট্ৰি এপ্লাই কৰাত আমাৰ প্ৰব্লেম নাথাকে। sin square theta plus cos square theta equal to 1, sec square theta minus tan square theta equal to 1, আৰু এটা হৈছে cosec square theta minus cot square theta equal to 1। গোটেইকেইটা ৰিলেশ্যন 1 মই বনাই দিছো। এতিয়া তোমালোকে চাবা, ট্ৰিগনমেট্ৰি যেহেতু কৰিবলৈ গৈ আছো, ট্ৰিগনমেট্ৰি এপ্লাই কৰিবৰ কাৰণে আমাক জানিবলগীয়া কথা বহুকেইটাই থাকে। এটা হৈছে তোমালোকৰ মুখস্থ দেখিব লাগিব a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো। a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো যদি কাৰোবাৰ মুখস্থ নাই, সি এই এক্সাৰসাইজটো কৰিবলৈ যথেষ্ট টান। a মাইনাস b হোল স্কয়াৰ ফৰ্মুলাটো মুখস্থ দেখিব লাগিব। a প্লাস b হোল স্কয়াৰ ফৰ্মুলাটো মুখস্থ দেখিব লাগিব। মাজে মাজে দুই এক কুৱেশ্যনত a কিউব মাইনাস b কিউব, a কিউব প্লাস b কিউবও আমাৰ বাবে আহিব। এইকেইটা এলজেব্ৰিক ফৰ্মুলা মুখস্থ নাথাকিলে তোমালোকে ভালদৰে ট্ৰিগনমেট্ৰি কৰিব নোৱাৰা। তাৰ লগে লগে মই স্পেচিয়েল ৰিলেশ্যন তোমালোকক দিছিলো যে tan থিটা ইজ ইকুৱেল টু sin থিটা বাই cos থিটা, লাগিব এইটো। ইয়াত বহুত বেছি ইউজ হ'ব, cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা। যদি তোমালোকে কুৱেশ্যনবোৰ সহজভাৱে কৰিব বিচৰা, তেতিয়াহ'লে এইকেইটা ফৰ্মুলা তোমালোকৰ ক্লিয়াৰ লাগিব। এই ফৰ্মুলা কেইটা ক্লিয়াৰ দেখিলে তোমালোকে ট্ৰিগনমেট্ৰি খুব সুন্দৰকৈ কৰিব। 1 নম্বৰ আইডেন্টিটি, 2 নম্বৰ আইডেন্টিটি, 3 নম্বৰ আইডেন্টিটি, তাৰপিছত এইবিলাক এলজেব্ৰিক ফৰ্মুলা আৰু ট্ৰিগনমেট্ৰিৰ বেছিক এক্সাৰসাইজ 8.1 ৰিলেটেড এই দুটা স্পেচিয়েল ফৰ্মুলা তোমালোকৰ বাবে লাগিব। তাৰপিছত তোমালোকে কুৱেশ্যন সলভ কৰাত কোনো ধৰণৰ প্ৰব্লেম। এতিয়া ঘটনাটো হ'ল, ইহঁতবোৰৰ এপ্লাই কেনেধৰণে হ'ব? নিশ্চয়কৈ আমাক কুৱেশ্যন লাগিব। আমি কুৱেশ্যন প্ৰেক্টিচ কৰিলে আমাৰ ক্লিয়াৰ হ'ব। মই ইয়াৰ বেছিক চিষ্টেমটো, আইডেন্টিটি কেনেদৰে এপ্লাই কৰিব লাগে তাক মই খুব সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰোঁ। গতিকে আহা, আকৌ আমি স্ক্ৰীনলৈ যাওঁ, তাত কুৱেশ্যন কেনেধৰণৰ আছে আমি এবাৰ চাওঁ, তাৰপিছত আমাৰ চাগে আৰু প্ৰব্লেম নাথাকে। মই স্ক্ৰীনত তোমালোকক উলিয়াই দিছো, চোৱা। স্ক্ৰীনত তোমালোকৰ বাবে ওলাইছে, চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো দেখিছা, 2015ত অহা কুৱেশ্যনটো। আৰু ডাঙৰ কথাটো হৈছে এই ৰিলেটেড এইখিনি কুৱেশ্যন তোমালোকৰ মেট্ৰিকত এই অভেদ ৰিলেটেড কুৱেশ্যন কিন্তু পৰীক্ষাত আহিয়ে থাকে। খুব ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ কুৱেশ্যন বিলাক। গতিকে এটা চিম্পল কুৱেশ্যনৰ দ্বাৰাই তোমালোকক মই বুজাব ট্ৰাই কৰিম, চোৱা। দুটা কুৱেশ্যন লাষ্টত আহিছে দিছিলে 2020ত অহাৰ কুৱেশ্যনটো, এইটো কুৱেশ্যন আৰু তলৰ কুৱেশ্যনটো, এই দুটা কুৱেশ্যন তোমালোকে খুব ভালদৰে বুজিলে এক্সাৰসাইজটো কৰিবলৈ প্ৰব্লেম নোপোৱা। গতিকে মই 2025ত অহা কুৱেশ্যনটোকে কৰি দিবলৈ চেষ্টা কৰো, যিটোত কোৱা হৈছে, যিটো তোমালোকক কোৱা হৈছে যে sec theta minus tan theta whole square, sec theta minus tan theta whole square equal 1 minus sin theta
ডিভাইডেড বাই 1 প্লাছ সাইন থিটা কিয় ইম্পৰ্টেণ্ট কেনেকে ইম্পৰ্টেণ্ট মই তোমালোকক দেখাই আছো মই বোৰ্ডত কুৱেশ্যনটো লিখি লৈছো সুবিধা কৰি এতিয়া আমি সলভ কৰিম চোৱা এইটো কুৱেশ্যন এইখিনি আইডেন্টিটি লাগিব আৰু এটা স্পেচিয়েল কুৱেশ্যনটো লৈছো চোৱা কুৱেশ্যনটো কেনেদৰে সলভ কৰিম এক নম্বৰ মনোযোগ দিবা এক নম্বৰ টেকনিকটো তোমালোকক কৈছো যে কুৱেশ্যনটো অবজাৰ্ভ কৰিবা লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুয়োটা ভালদৰে অবজাৰ্ভ কৰিবা যিফালে তোমালোকে দেখিবলৈ হাৰ্ডাৰ যেন পাবা য'ত ফ্ৰেকশন থাকিব য'ত ফ্ৰেকশনাল ফৰ্মত থাকিব যিফালে তোমাৰ ক্যালকুলেশন কৰিবলৈ সুবিধা বেছিকে থাকিব সেই ফলৰ পৰাই কুৱেশ্যনটো আৰম্ভ কৰিবা ইফালে যদি চোৱা তোমালোকে দেখিছা a - b হোল স্কয়াৰ ফৰ্মুলা পাইছা ইফালে তুমি দেখিছা ফ্ৰেকশন আছে সদায় মনত ৰাখিবা ফ্ৰেকশন থাকা সাইডটোৰ পৰাই কুৱেশ্যনটো আৰম্ভ কৰিবা গতিকে মই এইটো কুৱেশ্যন কৰিবৰ বাবে ৰাইট হেণ্ড সাইড চুজ কৰিছো ইকুৱেল 1 - sin থিটা 1 plus sin theta 1 minus sin theta 1 plus sin theta লিখি ললো মই ৰাইট হেণ্ড সাইডটো লিখিলো এতিয়া ঘটনাটো কি কৰিম এই প্ৰশ্নটো সমাধানৰ ক্ষেত্ৰত মই দেখিছো যে এফালে মোৰ ট্ৰিগনোমেট্ৰিক ৰেশিও আছে sin আৰু সিফালে ট্ৰিগনোমেট্ৰিক ৰেশিও আছে sec আৰু tan দুটাচোন বেলেগ বেলেগ ট্ৰিগনোমেট্ৰিক ৰেশিও আছে লেফট সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও ৰাইট সাইডত থকা ট্ৰিগনোমেট্ৰিক ৰেশিও মিল নাই মনত ৰাখিবা যেতিয়া কুৱেশ্যনটো সলভ কৰিবলৈ যাওঁতে লেফট সাইড আৰু ৰাইট সাইডৰ ট্ৰিগনোমেট্ৰিক ৰেশিও বেলেগ বেলেগ থাকিব তেতিয়া তোমালোকৰ এই কিটা ফৰ্মুলা বেছিভাগ সময়ত ইউজ হ'ব you have to express each and every trigonometric ratio in terms of sin theta and cos theta like tan theta we can write sin by cos cot theta you can write cos by sin cosec theta we can write 1 by sin cot theta sec theta equal to 1 by cos অর্থাৎ আমার টার্গেট টু কি ট্রিগনোমেট্রিক রেশিও বিলাক যে নাথাকক কিয় সিহঁতক ইন টার্মস অফ sin theta and cos theta এক্সপ্ৰেস কৰা গতিকে সেই কামটোকে আমি কৰিবলৈ ললো এফালে আমাৰ সাইনত আছে প্ৰবলেম নাই ৰাইট সাইডৰ লেফট সাইডৰ কোৱান্টিটি খিনি আমি চাও sec theta মানে হৈছে 1 by cos theta আৰু tan theta মানে হৈছে আমাৰ বাবে sin by cos theta এনেকুৱাকে সজাব ট্ৰাই কৰিবা য'ত কেৱল মাত্ৰ sin theta আৰু cos theta হে ট্ৰিগনোমেট্ৰিক ৰেশিও হিচাপে থাকে গতিকে আমি হেমতে লিখিলো এতিয়া a1 টো মোৰ লগত আছে a sin টো মোৰ লগত আছে মোৰ লগত ডেনোমিনেটৰ থকা cos নামৰ কোৱান্টিটিটো নাই কি নাইকিয়া তোমালোকে বিচাৰি পাই গলা গম পাই গলা তোমালোকে তোমাক a সাইড টো ডেনোমিনেটৰ সাইনৰ তলত cos এটা লাগে সাইনৰ তলত যেটো মোক cos এটা লাগে গতিকে আমাৰ যেটো এক্সপ্ৰেছন আছিল কিহতৰ ওপৰতলে সবকে মই কি দি ডিভাইড কৰি দিম cos theta দি ডিভাইড কৰি দিম ওপৰতলে সবতে মই cos theta দি ডিভাইড কৰি দিম 1 of cos theta দি ডিভাইড কৰিলে পাম sec theta আৰু sin theta cos theta দি ডিভাইড কৰিলে পাম tan theta 1 of cos দি ডিভাইড কৰিলে পাম আমি sec theta ইয়াক ডিভাইড কৰিলে আমি পাম tan theta এটো আমাৰ বাবে একদম সৰুতে আমি যেতিয়া ক্লাস 9 ত যেতিয়া ক্লাস 9 ত মেথছত আমি ট্ৰিগনোমেট্ৰি এখিনি আৰম্ভ কৰিছিলো আমি প্ৰথম পঢ়িছিলো তেতিয়া আমি পঢ়োতে দেখিছো এই পাৰ্টটোত কিন্তু সঁচাকে আমি নিজে বহুত কনফিউজ হৈছিল যে ইয়াত কসেদি কিয় ডিভাইড কৰিলে তাৰ পিছত নিজে নিজে বহুত অবজাৰ্ভ কৰাৰ পিছত এটা কথা গম পালো যে আসলতে এই কিহেদি ডিভাইড কৰিব বা ডিভাইড কৰিবলগীয়া কোৱান্টিটিটো কি হ'ব সেইটো ডিপেন্ডেন্ট হয় এই ৰিলেশন কিটাৰ ওপৰত বাকি বেলেগ কি কথা আছে মই নাজানো মই কিন্তু ম্যাক্সিমাম কোৱেশ্চনত এই কামটো ফলো কৰি লাষ্টত আনসাৰটো ওলোৱা দেখা পাইছো গতিকে তোমালোককো মই যেনেদৰে কৰো হেতুকে কৰিবলৈ শিকাইছো এটা একেবাৰে সহজ কথা cos theta দি কিয় ডিভাইড কৰিলো ক্লিয়াৰ কৰি দিলো মই কোনোবাটো কোৱেশ্চনত কেতিয়াবা sin theta দি ডিভাইড কৰিব লাগিব কোনোবাটো cos theta দি ডিভাইড কৰিব লাগিব মুঠতে যে নোপোৱা কিয় সিস্টেমটো এইটোই এনেদৰে বিচাৰি উলিয়াবা এতিয়া যদি আমি পাৰ্ট 2 লৈ আগবাঢ়ো এতিয়া আমরা দেখিছো যে আমাক লাগে কি sec theta minus tan theta হোল স্কয়াৰ লাগে ওকে ওপৰত মই sec theta minus tan theta দেখি আছো এতিয়া মই হোল স্কয়াৰৰ কাৰণে মই জানো কোনোবা এটা কোৱান্টিটিৰ ওপৰত হোল স্কয়াৰ আনিবলগীয়া হোৱা মানে একেটা কোৱান্টিটি দি ডিভাইড কৰা মানে মাল্টিপ্লাই কৰা গতিকে ওপৰত হলে মই কি কৰিলো sec theta minus tan theta দি প্ৰডাক্ট কৰিলো ওপৰত ফাইনালি আহিল গৈ কিমান sec theta
minus tan theta whole square. তলত আহিল কিমান চোৱা আকৌ আৰম্ভণিতে লিখি অহা ফৰ্মুলাটোৱে ব্যৱহাৰ হ'ল কি হৈছে এবাৰ প্লাস এবাৰ মাইনাস কোৱান্টিটি কিটা একে গতিকে আমি ক'ব পৰা হলো sec square theta minus tan square theta. ফাইনালি ইয়াক আমি লিখিব পৰা হলো sec theta minus tan theta whole square divided by sec square theta minus tan square theta মানে হৈছে 1 অৰ্থাৎ আমি ক'ব পৰা হলো sec theta minus tan theta whole square which is the LHS. It is our left hand side. চোৱা কিমান সুন্দৰ এটা কোৱেশ্চন কিমান সুন্দৰ এটা প্ৰশ্ন কৰিবৰ বাবে ইমান আমি ইজি টেকনিক ব্যৱহাৰ কৰিছো গতিকে ত্ৰিগোণমিতি তোমালোকৰ বাবে কেতিয়াও কোনো কালে কেতিয়াও টান নহয় ত্ৰিগোণমিতি তোমালোকৰ বাবে আটাইতকৈ এটা সহজ চেপ্টাৰ গতিকে ইয়াৰ কনসেপ্ট বিলাক তোমালোকে খুব সুন্দৰকৈ লৈছা বুলি মই আশা ৰাখিলো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই লেকচাৰটোৰ জৰিয়তে তোমালোকক মই ত্ৰিগোণমিতিৰ বেসিক কনসেপ্ট খিনি ইয়াৰ ৰিলেটেড পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিছে এই গোটেই কথাখিনি তোমালোকক দেখাব চেষ্টা কৰিলো তাৰ মাজে মাজে দুই এক প্ৰশ্ন মই সলভ কৰি দেখালো এনে ধৰণৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ তোমালোকৰ এই ত্ৰিগোণমিতি আকৌ মই আনিম কিন্তু এনে ধৰণৰ ওৱান শট লেকচাৰ যিকিটা হ'ব তাত তোমালোকে কনসেপ্ট বিল্ডিংত ফোকাস কৰিবা মই তোমালোকক মেথছৰ যিকিটা চেপ্টাৰ তোমালোকে টান পোৱা সেই গোটেইকেইটা চেপ্টাৰৰে এনে ধৰণৰ ওৱান শট লেকচাৰ দিবলৈ ট্ৰাই কৰিম আজিৰ ভিডিঅ'টোত ইমানেই ধন্যবাদ